নমস্কাৰ মই এডভোকেট সুমি মেধি লিগেল টক্স উইথ সুমি মেধি অনুষ্ঠানটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এই অনুষ্ঠানটিৰ জৰিয়তে আমি আইনৰ বিভিন্ন কথাসমূহৰ আলোচনা পৰ্যালোচনা কৰোঁ আৰু লগতে আইনৰ ক্ষেত্ৰখনৰ সৈতে জড়িত বিশিষ্ট আইনবিদ আইনজ্ঞসকলক আপোনালোকৰ সৈতে পৰিচয় কৰাওঁ আৰু তেওঁলোকৰ পৰা বহুতো নজনা কথা আমি জানি যাওঁ আজি এটা খুব সংবেদনশীল বিষয় এটালৈ আমি কথা পাতিব ওলাইছোঁ বিষয়টো হৈছে ধৰ্ষণ ৰেপ ধৰ্ষণ আজিৰ সমাজত এটি অভিশাপ মানে শব্দটো শুনিলে এটা ভয় লগা কথা আৰু এই বিষয়টো আলোচনা কৰিবলৈ মই ভাবিলোঁ খুব বেছি ভাল হ'ব আমাৰ অধিবক্তা জুনমণি দেৱীখাউন বাইদেউৰ লগত পাতিলে আমাৰ ভাল হ'ব সেয়েহে বাইদেউক আজি আমি আমাৰ মাজত আমন্ত্ৰণ কৰি আনিছোঁ বাইদেউ আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ বা বাইদেউ কৈছোঁ যদি মই আপোনাক বা পাতো আমি আজি এনেকৈ কথা পাতিম মানে কি হৈছে যদি বিষয়টো মানে পাতিবলৈ ভয় লগা নহয় জানো সমাজত এনেকুৱা এটা পৰিস্থিতি আহিছে সদায় প্ৰতিটো দিনত যেতিয়াই নিউজ পেপাৰে লওঁ বা টিভিয়ে চাওঁ এটা নহয় এটা ঘটনা থাকিবই যোৱাবাৰ কিবা এটা ৰিপৰ্ট পালোঁ অসমত 2 মাহৰ ভিতৰত 222টা ৰেপ কেছ মানে ৰেজিষ্টাৰ হৈছে আনৰেজিষ্টাৰ্ড কেছটো কিমান আছে তাৰ হিচাপ নাই আৰু এই ধৰ্ষণৰ ক্ষেত্ৰত আমাৰ আইন ব্যৱস্থাই কি কয় এই গোটেই কথাখিনি আলোচনা কৰিম বুলি আচলতে আজি আপোনাক মাতিলোঁ আপুনি খুব নাৰীৰ মানে হকে কাম কৰি আছে আৰু আপোনাৰ মানে পৰিচয় কি ক'ম আপুনি ধৰ্ষণ বিষয়টোক লৈ ইমান বেছি সচেতন হৈ গৈছিলে আপুনি নিজে এখন চিনেমাও বনাইছে ন এই বিষয়টো লৈ কুকি সেয়ে ভাবিলোঁ মানে আজি আপোনাৰ পৰা বিতংভাৱে আমি কথাখিনি পাতিম নিশ্চয় ময়ো পাতিবলৈ পালে যথেষ্ট ভাল পাম কাৰণ এই বিষয়টো সম্পৰ্কে সজাগতা সৃষ্টি যথেষ্ট প্ৰয়োজন আৰু অপৰাধটোতো আটাইতকৈ ঘৃণনীয় অপৰাধ এইটো আমাৰ ইণ্ডিয়ান পেনেল কোডে হওক বা শেহতীয়াকৈ এতিয়া আমাৰ BNS হওক যি মানে যিকেইখন আইন কোডিফাই হৈছে আইনৰ গণ্ডিৰ ভিতৰত যিখিনি সামৰি লৈছে তাতকেও অতি বেছি ভয়ানক আচলতে এটা অপৰাধ গতিকে সেই ভয়ানক অপৰাধটো আমি নিৰ্মূল কৰিব পাৰিলে ভাল সমাজৰ পৰা যুগ যুগান্তৰ ধৰি চলি আহিছে আমি চেষ্টা কৰা উচিত সকলোৱে আৰু বিশেষকৈ তুমি হওক মই হওক আমিতো লিগেল প্ৰফেশ্যনত আছো নহয় জানো তাৰোপৰি সমাজখনৰ লগতো জড়িত হৈ আছো গতিকে আমাৰো কিছুমান দায়িত্ব আছে ভাল লাগিল যে তুমি আজি এইটো বিষয় মানে ভাবিলোঁ মানে এই বিষয়টো পাতিম ভাবি আছো মানে কোন হ'ব মানে সঁচাকৈ আপুনি ভাবিলোঁ আপুনি মানে পাৰফেক্ট হ'ব যাৰ লগত এই মানে কথা পাতিলে আচলতে জনসাধাৰণেও উপকৃত হ'ব আমি একদম আৰম্ভণিৰ পৰা পাতোঁ বহুতে হয়তো মানে ধৰ্ষণ শব্দটোৰ অৰ্থও বহুতে নাজানে আজি আমাৰ এই এপিছডটো বহুত সৰুৰ পৰা ডাঙৰ সকলোৱে চায় সেইকাৰণে মানে প্ৰথম আপোনাৰ পৰা জানিব বিচাৰিছোঁ ধৰ্ষণ মানে কি ধৰ্ষণ মানে কথাটো হৈছে যে আমাৰ আইনে কি কয় মই যেহেতু আমাৰ যেটো টকটোৱে লিগেল টক গতিকে মই হেতুত ক'ব খুজিম যে আমাৰ ইণ্ডিয়ান পেনেল কোড যিখন আছিলে IPC সেকশন 75 আৰু এতিয়া নতুনকৈ আমাৰ ভাৰতীয় ন্যায় সংহিতা হৈছে ভাৰতীয় ন্যায় সংহিতাৰ সেকশন 63 তাত ধৰ্ষণ শব্দটোৰ সংজ্ঞা যেটো ডেফিনিশন হেতু দিয়া আছে তো এই ডেফিনিশনটো খুব ক্লিয়াৰ কাট কথা হৈছে যে এগৰাকী নাৰীৰ কনসেন্ট বা সন্মতি অবিহনে তেওঁৰ সতে যদি শাৰীৰিকভাৱে যৌন সম্পৰ্ক কৰা হয় সেয়া হৈছে ধৰ্ষণ এটা কোনোবাই ভাবে যে ধৰ্ষণ হ'বলৈ হলে হয়তো ছোৱালীজনীক বেছি অত্যাচাৰ কৰিছে নে নাই টনা আজোৰা কৰিছে নে নাই কিবা ডাজন্ট ম্যাটাৰ একো কৰা নাই তাই খালি সিম্পলি কৈছে যে নো ছোৱালীজনীয়ে কৈছে যে নো মই এটোৰ কাৰণে প্ৰস্তুত নহয় মোৰ মন নাই তথাপিতো পুৰুষজনে তেওঁৰ সতে যৌন সম্পৰ্ক কৰিছে সেয়াই ধৰ্ষণ মুঠতে অনুমতিৰ অবিহনে যদি এজনী ছোৱালীৰ লগত শাৰীৰিক সম্পৰ্ক কৰা হয় তাকে ধৰ্ষণ বুলি হেতু আমাৰ আইনৰ সংজ্ঞা হেতু আমাৰ যেটো IPC বা BNS ত যেটো ডেফিনিশন দিয়া আছে এতিয়া কথা হৈছে ইয়াত বিভিন্ন ধৰণৰ আসপেক্টস আহি যায় ছোৱালীজনীৰ বয়স কিমান যি তেওঁৰ লগত সেই ধৰণৰ তেওঁৰ সন্মতি অবিহনে বেয়া কাণ্ডটো কৰিবলৈ গৈছে সেই মানুহজন তেওঁৰ কিবা হয় নেকি তেওঁৰ সম্পৰ্ক হয় নে নহয় তেওঁ কিবা মানে পুলিশ বিষয়া নেকি তেওঁ সাধাৰণ মানুহ নেকি এই গোটেই কথাখিনি এনালাইসিস কৰি বেলেগ বেলেগ সেকশন সাব সেকশনস
IPC বা BNS ত আছে হয় গতিকে প্ৰতিটো সাবসেকশনৰ কিছুমান ৰিকুৱাৰমেন্টস আছে হয় সেইমতে সেইখিনি বস্তু সংঘাত পৰিলে কি সেই অপৰাধটো প্ৰমাণিত হ'ব আৰু অপৰাধটো প্ৰমাণিত হ'লে 376 আছিল IPC হয় এতিয়া আপোনাৰ মানে পানিশমেন্টৰ বিষয়ে তাত লিখা আছে গতিকে কি শাস্তি হ'ব কেনেকুৱা ধৰণৰ যদি ধৰ্ষণটো হয় তাত কেনেকুৱা ধৰণৰ শাস্তি হ'ব বুজিছো সেই কথাখিনি লিখা আছে হয় হয় গতিকে আচলতে চাব গ'লে সুমি গোটেই বস্তুটো হৈছে যে নাৰী পুৰুষৰ যিটো সম্পৰ্ক নাৰী পুৰুষৰ যৌন সম্পৰ্কটো প্ৰেম ভালপোৱাৰ মাজেৰে হোৱা এটা সম্পৰ্ক হ'ব লাগে বুজিছো হয় হয়নে নহয় যৌন সম্পৰ্কটো আটাইতকৈ ইন্টিমেট সম্পৰ্ক হয়নে মাকৰ গৰ্ভৰ পৰা সন্তান এটা জন্ম হয় প্ৰথম ইন্টিমেট সম্পৰ্কটো মাকৰ সতে শৰীৰৰ লৰাই হওক বা ছোৱালীয়ে হওক কাৰণ মাকৰ গৰ্ভৰ পৰা সেই সন্তানটো ওলাই আহে এইটো আটাইতকৈ ইন্টিমেট সম্পৰ্ক তাৰ পিছৰ ইন্টিমেট সম্পৰ্কটোৱে হৈছে মানে এই যৌন সম্পৰ্কটো ইমান ইন্টিমেট কথাটো তাকে ভাবিছো আপুনি কওঁতে হয় নহয় ইমান ইন্টিমেট সম্পৰ্ক সেই ইন্টিমেট সম্পৰ্কটো আটাইতকৈ পবিত্ৰতম সম্পৰ্ক আচলতে হ'ব লাগে আৰু সেইটো হ'বলৈ হ'লে দুই পক্ষৰ মৰম ভালপোৱাৰ মাজেৰে এটা আবেগিক অনুভূতিৰ মাজেৰে কি এটা মানে স্বাস্থ্যসন্মত ইন্টিমেট যৌন সম্পৰ্ক হ'ব লাগে বুজিছো তেতিয়া সমাজখন সুস্থ হৈ থাকিব সুস্থ হ'ব হয় কিন্তু এতিয়া সেইটো হোৱাগে নাই হৈ থকাকে নাই গতিকে যিকোনো যাৰ এতিয়া যিটো আছিল যে যোগ্য ভোগ্য বসুন্ধৰা বা জোৰ যাৰ মুলুক তাৰ এনেকুৱা ধৰণৰ কিছুমান কথা আছে সকলোতে প্ৰাকৃতিক ল হিচাপে মানুহে মানি লৈছে যে যাৰ শক্তি আছে সি যিকোনো কাম কৰিব পাৰে গতিকে শক্তি আছে যিহেতু পুৰুষৰ গতিকে নাৰীৰ ওপৰত সেই শক্তি দেখুৱাব পাৰে কেনেকে যে তোৰ মন নাথাকিলেও মোৰ সন্তুষ্টিৰ কাৰণে তোৰ লগত মই সম্পৰ্কটো কৰিম হয় দেই আচ্ছা মানে বৰ ডাঙৰ কথা মানে বৰ ভয় লগা কথা নহয় নে ভয় লগা কথা এতিয়া তাকে এতিয়া জানিব বিচাৰিছো যদি এগৰাকী মহিলা আপুনি কোৱাৰ ধৰণে তেওঁ মানে বলপূৰ্বকভাৱে কোনোবা এগৰাকীয়ে তেওঁক দৰ্শন কৰিলে তেতিয়া সেই মহিলাগৰাকীয়ে প্ৰথমে কি কৰা উচিত তেওঁ কেনেধৰণে আইনৰ ওচৰ চাপিব আটাইতকৈ ডাঙৰ কথাটো হৈছে যে প্ৰথম কামটোৱে হৈছে FIR হয় আৰু এতিয়া BNSত FIR লোৱাৰ কিছুমান বস্তু অলপ সংশোধন আনিছে মানে প্ৰথমতে পুলিচে অলপ ইনভেষ্টিগেশ্যন কৰে ক্ৰাইমটো আচলতে হৈছে নে নাই তাৰ পিছতহে FIR ৰেজিষ্টাৰ কৰে এনেকুৱা ধৰণৰ কিছুমান বস্তু আনিছে যিটো কাৰণে কিছুমান ক্ষেত্ৰত ভালো হৈছে কিছুমান ক্ষেত্ৰত বেয়াও হৈছে কিন্তু ৰেপ ঘটনাৰ ক্ষেত্ৰত পুলিচৰ কোনো প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনৰ কোৱেশ্চন নাই যদি ভিক্টিমে FIR দিব খুজিছে তেতিয়াহ'লে পুলিচে FIR ৰেজিষ্টাৰ কৰিবই লাগিব গতিকে প্ৰথম কথাটো হৈছে ভিক্টিমে হওক যিগৰাকী মানে ব্যক্তিৰ লগত তেনেকুৱা দুৰ্ঘটনাটো ঘটিছে তেওঁৰ পৰিয়ালৰ মানুহ হওক যিকোনো মানুহ যিয়ে সেই ঘটনাটো সম্পৰ্কে ইনফৰমেশ্যন পাইছে প্ৰথম কামটো হৈছে যে FIR খন দিব লাগিব যিমান সোনকালে পাৰে ঘটনাটো গম পোৱাৰ যিমান কম সময়ৰ ভিতৰত পাৰে সিমান কম সময়ৰ ভিতৰত FIR খন দিব লাগে এটো মেটাৰ নকৰে যে ভিক্টিম গৰাকী মানসিকভাৱে সুস্থ নহয় তেৱে নিজে দিব লাগিব বুলি কথা নাই তেওঁৰ কোনো গাৰ্জেনে দিব পাৰে তেওঁৰ যিকোনো গাৰ্জেনে দিব পাৰে বন্ধুৱে দিব পাৰে তেওঁৰ সম্পৰ্ক অন্য শিক্ষকে দিব পাৰে ছাত্ৰীৰ লগত হয় যদি কোনোবা এগৰাকী শিক্ষকে দিব পাৰে তেনেকে যিকোনো এজন তেওঁৰ সৈতে সম্পৰ্ক থকা ব্যক্তিয়ে FIR খন দিব পাৰে আৰু FIR খন অতি শীঘ্ৰে দি দিয়া উচিত কাৰণ FIR ৰ পিছৰ বস্তুটোৱে আহিব মেডিকেল এক্সামিনেশ্যন আৰু মেডিকেল এক্সামিনেশ্যনতে সাধাৰণতে আমি কোৰ্টৰ মজিয়াত দেখো যে কেছবোৰ হাৰি যায় ঠিকে কৈছে আপুনি কাৰণ মেডিকেল এক্সামিনেশ্যনটো সময়ত নহয় যদি মেডিকেল এক্সামিনেশ্যন সময়ত নহয় তেতিয়াহ'লে এভিডেন্সটো কি হয় ৱাশ আউট হৈ যায় সেইটো কথা ৱাশ আউট হয় গতিকে এভিডেন্সটো আমাৰ ভালকৈ ৰখাৰ কাৰণে অতি শীঘ্ৰে মেডিকেল এক্সামিনেশ্যন হোৱাটো খুবেই প্ৰয়োজন সেইকাৰণে FIR খন যিমান পাৰে জলদি তেওঁলোকে দিব লাগে সেইটো জলদি দিব লাগে এতিয়া এগৰাকী ধৰ্ষিতা যেতিয়া কোৰ্টৰ মজিয়ালৈ আহিব তেওঁ কি ধৰণে মানে কোৰ্টে কি ধৰণে মানে প্ৰচেছটো আগবঢ়ায় এতিয়া কিছুমান কথা চিন্তা কৰিব লগা নাথাকে আমাৰ বহুতে এটা কথা চিন্তা কৰে যে কোৰ্টলৈ যাম কেছ কৰিব লাগিব উকিলক পইচা ক'ৰ পৰা দিম কেনেকে মই ইমান খৰচী কেছ এটা কৰিব পাৰিম জানো কিন্তু গতিকে চিন্তা কৰিব লগা কথা এই কাৰণে নাথাকে বুলি কওঁ মই মানে ভুক্তভোগীসকলৰ কাৰণে তো হৈছে যে তেখেতসকলৰ হৈ কেছটো গভৰ্ণমেণ্ট উকিলে কৰে
গতিকে সেই গোটেই বস্তুটো যেহেতু প্ৰসিকিউশন লয়াৰে খেলিব সেই গোটেই বস্তুটো গতিকে সেই উকিলৰ ফিজ তেওঁলোকে বহন কৰিব নালাগে একদম কোৰ্টৰ খৰচ তেওঁলোকে বহন কৰিব নালাগে বহুতে ভাবে আমাক আমি এনে ফিল্ডত কেতিয়াবা কাম কৰিব যাও নহয় তেতিয়া বহুতে আনৰিপৰ্টেড কেছ আমি বহুত পাইছো বুজিছো এই কোৰ্ট কাছাৰী আৰু কোন যাব যি হল আৰু আমি আৰু হেটে এটা মানে ভগৱানৰ ইচ্ছা বহুতে ভাবে পইচাটোৰ কথাটো নহয় নে এডভোকেটৰ ওচৰত গলে ফিজ দিব লাগিব তাৰ কাৰণে বহুত মানুহ ৰৈ যায় মানে নিজৰ অধিকাৰখিনি ল'বৰ কাৰণে ভয়তে কোৰ্টলৈ নাহে কোৰ্টৰ মেৰপেছ বুলি ভাবে কোৰ্টত ইমান তাৰিখ যিটো আমাৰ এটা বদনাম আছে কোৰ্টৰ আমি নিজেও কোৰ্টত কাম কৰো শুনিবলৈও বেয়া কবলৈও বেয়া কিন্তু আমাৰ তাৰিখ যিটো বদনাম আছে ন সেই বদনামটোৰ ভয়তে আচলতে বহুত মানুহ কোৰ্টলৈ নাহে সেইটো ক্ষেত্ৰত সেইকাৰণে মই কনফাৰ্ম কৰিব খুজিছো যে যদি কোনোবা ভিকটিম আছে তেওঁলোকে সেইটো চিন্তা কৰিব লাগে তেওঁলোকৰ প্ৰথম কাম হৈছে FIR খন দিয়াটো তাৰ পিছৰ গোটেই কামখিনি পুলিচে কৰে পুলিচে গোটেই বস্তুটো কোৰ্টলৈকে পঠোৱাৰ পিছত কোৰ্টত পাব্লিক প্ৰসিকিউটৰে কেছটো খেলে তেওঁ ভিকটিম গৰাকীৰ হৈ কিন্তু কিছুমান ক্ষেত্ৰত কি হয় কেতিয়াবা ভিকটিমে অকমান নিজে মানে এজন নিজাববীয়াকে এজন এডভোকেট এংগেজ কৰিব বিচাৰে পাব্লিক প্ৰসিকিউটৰক এসিষ্ট কৰিবৰ কাৰণে তেতিয়া নিজাববীয়াকৈ এজন এডভোকেটক এংগেজ কৰিব পাৰে তেওঁলোকে আৰু এই ক্ষেত্ৰত মই দেখা পাইছো যে বহুত এনেকুৱা এডভোকেট আছে যি এনেকুৱা কেছ বিলাকত তেওঁলোকৰ প্ৰফেশনাল ফিজটো ডিমান্ডেই নকৰে তেওঁলোকে এটো সোশ্যাল ৰেসপন্সিবিলিটি বুলিয়ে ভাবে যেনে আমাৰ ধৰণৰ কিছুমান পাব্লিক মানে ধৰক আমিতো ডিফেন্স লয়াৰে হয় আমি বিলাকটো ধৰক পাব্লিক প্ৰসিকিউটৰ নহয় কিন্তু এনেকুৱা কেছত যদি আমি এসিষ্ট কৰিব লগা হয় এনেকুৱা ভিকটিমৰ পৰা আমি হয়তো ফিজ ডিমান্ড নকৰিম একেবাৰে সঁচা গতিকে তেনেকুৱা বহুত এডভোকেট আছে যেনেকৈ নিৰ্ভয়া কেছতো আমি দেখা পাইছো গতিকে সেই যিখিনি এসিষ্ট কৰিছে তেওঁলোকে কিন্তু হিমান সেইবিলাক কথা নাভাবে সেইকাৰণে মই ভাবো যে ভিকটিমে সেইবোৰ কথা ভাবিব নালাগে আৰু নিৰ্ভয়া কেছৰ পিছত যি সংশোধনী আহিলে এটা ক্ৰিমিনেল ল সংশোধনী আহিলে সেই সংশোধনী মতে কম্পেনসেশন ভিকটিমক দিয়া এই গোটেইখিনি বস্তু আহি গৈছে গতিকে সেই কথাখিনি এতিয়া ফ্ৰী লিগেল সাৰ্ভিসেছ অথৰিটিৰ পৰা ভিকটিমৰ গোটেই কেছৰ ৰিপৰ্ট পোৱাৰ পিছত ভিকটিমক এটা কম্পেনসেশনো দিয়া আৰু এখিনি কথা অকমানকে কৈ দিও যে তেওঁলোকে যে মানে ওপেন কোৰ্টটো নকলে হৈ যায় তেওঁলোকে সেইটো অন ক্যামেৰা তেওঁলোকে কথাখিনি এতিয়া সেইখিনি বস্তু মানে ট্ৰায়ালত মানে কি হয় বহুতে ভাবে সেই কথাবোৰ আমি সিনেমাখনতো কৈছো কুকি সিনেমাখনত সো ট্ৰায়ালত মানে বহুতে ভাবে যে এই একেখিনি মানে ভয়ানক কথা আমি গোটেই মানুহখিনি উপস্থিত থাকোতে কোৰ্টত ক'ব লাগিব এটো মানে এজনী ছোৱালীৰ কাৰণে এটো খুব ডাঙৰ কথা ট্ৰমেটাইজিং এটা এক্সপেৰিয়েন্স তাৰ মানে সেই গোটেই তাইৰ লগত ঘটনাটো ঘটাটোৱে ট্ৰমেটাইজিং ঘটা আকৌ সেইটো এবাৰ ডাক্তৰৰ ওচৰত এবাৰ কোৰ্টত আহি উকিলৰ ওচৰত মেজিষ্ট্ৰেটৰ ওচৰত পাব্লিকৰ সন্মুখত এনেকে কোৱাটো মানে ইটস নট মানে ইজি এটো বহুত ডাঙৰ কথা আসলতে আৰু সেইটো এতিয়া যেহেতু ৰেপৰ ক্ষেত্ৰত কি হয় সেই কথাটো তাই ৰিফিউজ কৰিব পাৰে যে মই ওপেন কোৰ্টত ক'ব বিচৰা নাই তেতিয়া মেজিষ্ট্ৰেটৰ চেম্বাৰত প্ৰাইভেট চেম্বাৰত কথাখিনি ক'ব পাৰে অন ক্যামেৰা ক'ব পাৰে গোটেই বস্তুখিনি তেওঁলোকে তেনেকৈ মানে তেওঁ নিজৰ ষ্টেটমেন্টখিনি দিব পাৰে গতিকে সেই কথাটো কাৰণে আসলতে ইমান এটা ভয় খাব নালাগে আৰু কিছুটো হেৰাসমেন্ট হয় সঁচা কথা কিছু হেৰাসমেন্ট হয়েই বাৰে বাৰে কোৱেশ্চন সোধে ডিফেন্স লয়াৰে বিশেষকৈ নিজৰ ক্লায়েন্টক বচাবৰ কাৰণে জি বিভিন্ন সাংঘাতিক মানসিকভাৱেও এটা বৰ কষ্ট এটা পায় নহয় বহুত কষ্টকৰ কথা ডিফেন্স লয়াৰে নিজৰ হেৰিখিনিক বচাবৰ কাৰণে কথাটো উল্টাকে পুল্টাকে বহুত ধৰণেৰে সোধে বহুত ধৰণে সুধিলে তেতিয়া কি হয় মানে সেই কথাখিনি বাৰে বাৰে কৈ থকাটো সহজ যেহেতু নহয় গতিকে বহুত ক্ষেত্ৰত কষ্ট পোৱা দেখা যায় আৰু সেই ক্ষেত্ৰত মই কম যে এখিনি আমাৰ লিগেল প্ৰফেশনৰ মানুহখিনিৰো দায়িত্ব এটা আছে যে আমি এনেকুৱা ক্ষেত্ৰত ভিকটিম সকলক যাতে মানসিক সাহসটো আমি দিও তেওঁলোকৰ কাষত থিয় হৈ পেলাই সেইটো বৰ প্ৰয়োজন কিন্তু আৰু এটা মানে যেটো ৰেপৰ লগত দেখিবলৈ পাইছে বিয়াৰ পিছতো মেৰিটেল ৰেপৰ কথা মই ক'ব বিচাৰিছো এই ক্ষেত্ৰত আপুনি কি কয় বৰ দুৰ্ভাগ্যজনক মানে এই কাৰণে যে মই ভাবো এইখিনতে আমাৰ উচ্চতম ন্যায়ালয় সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই এটা ষ্টেপ লব বুলি আশা কৰি বহি আছো কাৰণ যি বিএনএছ হল আইপিসি টো নাছিল আৰু বিএনএছ তো মেৰিটেল ৰেপ ওয়াজ নট কনসিডাৰ্ড এজ এ ৰেপ
এতিয়া বিএনএছতো সেই কথাটো মানে সেইটোৱে ৰাখিলে তেওঁ মানে বিবাহিত মহিলা এগৰাকী তেওঁৰ যদি বয়স 18 বছৰতকৈ বেছি হয় তেতিয়াহ'লে তেওঁৰ লগত তেওঁৰ স্বামীয়ে কৰা সম্পৰ্কটো যদিও তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে হয় সেইটো ৰেপ বুলি গণ্য কৰা নাযায় এইটো কিয় বিএনএছখন এতিয়া শেহতীয়াকে প্ৰণয়ন কৰা আইন যদিও কিয় এতিয়াও আধুনিক চিন্তাধাৰাৰে বিএনএছখনত এই কথাটো সন্নিৱিষ্ট কৰা নহল আমি বুজি নাপালো বুজিছো এইটো বিএনএছত এটা বস্তু আছে যে যদি লেছ দেন 18 ইয়াৰ্স হয় বয়স যদি 18 বছৰতকৈ কম হয় তেতিয়াহ'লে সেইটো কিন্তু পক্সোৰ আণ্ডাৰত আহিব বুলি আছে পক্সোৰ আণ্ডাৰত মানে পত্নীগৰাকী যদি 18 বছৰৰ তলৰ বয়সৰ হয় তেতিয়াহ'লে সেই বস্তুটো পক্সো আইনখনে কভাৰ কৰিব পক্সো আইনে কভাৰ কৰিলে সেইটো তেওঁ চাইল্ডৰ ভিতৰত পৰিব গতিকে এগৰাকী চাইল্ডক মানে তেওঁৰ কনসেন্ট নোহোৱাকৈ মানে চাইল্ডৰ ক্ষেত্ৰত কনসেন্ট মেটাৰ নকৰে দেই সেইটো এটা কথা আমি কনফাৰ্ম কৰিব লগা আছে যে ধৰ্ষণৰ ক্ষেত্ৰত আমি কৈ আছো ইতিমধ্যে যে যদি তাই কনসেন্ট নিদিয়ে তেতিয়া ধৰ্ষণ হ'ব কিন্তু যদি ছোৱালীজনী বয়স 18 বছৰতকৈ তলত হয় তেতিয়া যদি তাই কনসেন্ট দিয়েও তথাপিতো সি কিন্তু ধৰ্ষণে হ'ব সেইটো ধৰ্ষণে হ'ব 18 বছৰে হোৱা নাই 18 বছৰ যেতিয়া হোৱা নাই তাৰমানে তাই কনসেন্টটো কনসেন্ট বুলি কোৰ্টে কনসিডাৰ নকৰে ঠিকে কৈছে গতিকে 17 বছৰীয়া ছোৱালী এজনী হলেও 17.5 বছৰীয়া ছোৱালী এজনী হলেও যদি তেওঁ কনসেন্ট নিদিয়ে বাদ দিছে যদি আমাৰ মানে সাধাৰণতে ডিফেন্স লয়াৰে সেইটো কথা কয় ন যে ভাল পোৱা আছিলে হৈ গল কিন্তু কোৰ্টৰ মতে বিএনএছত মতে বা পক্সো মতে যে সেই কনসেন্ট ইজ নট কনসিডাৰ্ড এজ কনসেন্ট বিকজ হি ইজ নট এডাল্ট বুজিছো গতিকে তাই কনসেন্ট দিলেও ভাল পোৱা থাকিলেও তাইৰ লগত যদি যৌন সম্পৰ্ক কৰে আৰু তাই যদি সেয়া ৰেপ বুলি তাই বা তাই পৰিয়ালৰ কোনোবাই কেছ কৰে তেতিয়াহ'লে কিন্তু যি কৰিছে তেওঁ মানে শাস্তি পোৱাৰ সম্ভাৱনা আছে ঠিকে শাস্তি পাব তেওঁ পাবই তেওঁ আনময়ত তাকে এতিয়া আহিছো এই যে ধৰ্ষণকাৰীৰ কাৰণে মানে কেনেকুৱা ধৰণৰ শাস্তি আছে আমাৰ আইনৰ মজিয়াত শাস্তিটো হৈছে যে 10 বছৰৰ পৰা লাইফ ইমপ্ৰিজনমেন্ট আছিল আগতে আৰু এতিয়া 20 বছৰৰ পৰা লাইফ ইমপ্ৰিজনমেন্ট মানে মিনিমাম 20 বছৰ তেওঁৰ হেৰি হ'ব শাস্তি হ'ব আৰু যদি প্ৰমাণিত হয় গোচৰটো আৰু সি জীৱন জোৰা মানে কাৰাদণ্ড মানে 20 বছৰৰ পৰা জীৱন জোৰা কাৰাদণ্ডলৈকে তেওঁৰ শাস্তি হ'ব পাৰে আৰু যদি এতিয়া পিছত এই শেহতীয়া যি সংশোধনী আনিলে সেই সংশোধনীত কেইটামান কথা কৈছে যে যদি চাইল্ড ৰেপ হয় তেতিয়াহ'লে সি কেছ সাপেক্ষে তাৰ মানে গোচৰ মানে ঘটনাটোৰ কিমান জটিল হৈছে সেইখিনি গোটেই বস্তু এনালাইচিছ কৰি সেইটো হয়তো ডেথ পেনাল্টিও হ'ব পাৰে আৰু গ্যাং ৰেপ যদি হয় তেতিয়াও ডেথ পেনাল্টি হ'ব পাৰে আৰু যদি ছোৱালীজনী ৰেপ কৰি মাৰ্ডাৰ হৈ গৈছে তেতিয়াহ'লে ডেথ পেনাল্টি হ'ব পাৰে গতিকে ৰেপ এণ্ড মাৰ্ডাৰ যদি হয় ডেথ পেনাল্টি আৰু চাইল্ড ৰেপৰ ক্ষেত্ৰত ডেথ পেনাল্টি আৰু গ্যাং ৰেপ মানে দলবদ্ধ ধৰ্ষণৰ ক্ষেত্ৰত ডেথ পেনাল্টি হ'ব পাৰে কিন্তু সেইটো গোটেই বস্তুখিনি বিচাৰ বিবেচনা কৰি চাই তাৰ পিছতহে ডেথ পেনাল্টিৰ কথাটো কয় গতিকে এইটো আইনত আছে কিন্তু অলপ ফ্ৰাষ্ট্ৰেটিং কথাটো কাৰণ এতিয়া কলিকতা যিটো ধৰ্ষণ কাণ্ড হৈ গ'ল তাততো ডেথ পেনাল্টি নিদিলে ৰিসেন্ট এটা হল ন কলিকতা আকৌ ৰিসেন্ট এটা হল সেইটো ল ষ্টুডেন্ট আগৰটো আছিল মেডিকেল ষ্টুডেন্ট আৰজিকৰ মেডিকেল ষ্টুডেন্ট এতিয়া ল কলেজখনে বন্ধ কৰি দিছে সেইটো ঘটনাৰ কাৰণে তো যিটো হৈ গ'ল মেডিকেল যিজনী ষ্টুডেন্টৰ কথা সেইটোতো হিনিয়াস ক্ৰাইম তাইক অকল হেৰিয়ে নহয় মানে তাইক ৰেপে কৰা নাই তাই গোটেই অংগ পতংগ ভাঙি পেলাইছে ফালি পেলাইছে কিবা কৰিছে ইমান হিনিয়াস ধৰণেৰে ৰেপ কৰিছে তথাপিতো কিন্তু ডেথ পেনাল্টি নিদিলে কোৰ্টে তাকে গতিকে আমি হেতুৱে সুধিছো যে মানে অকল ৰেপটোক ইণ্ডিয়ান লয়ে হিনিয়াস ক্ৰাইম বুলি কনসিডাৰে কৰা নাই neither IPC nor BNS কোটো অকল ৰেপটোক হিনিয়াস ক্ৰাইম বুলি কনসিডাৰ নাই কৰা হিনিয়াস ক্ৰাইম কেতিয়া হ'ব যেতিয়া হেতু ৰেপ এণ্ড মাৰ্ডাৰ হ'ব বা ৰেপটো মানে খুব গ্যাং ৰেপ হ'ব অতি ভয়ানক ধৰণে ছোৱালীজনীক কষ্ট দিছে তেতিয়া হিনিয়াস ক্ৰাইম হ'ব পাৰে কিন্তু হেতু বহুত ৰেয়াৰ ৰেপ এণ্ড মাৰ্ডাৰ হলে কৰবাত হিনিয়াস ক্ৰাইম হয় কিন্তু শেহতীয়াকে এই আৰজিকৰ ঘটনাত আমি ৰেপ এণ্ড মাৰ্ডাৰ হোৱা সত্ত্বেও হিনিয়াস ক্ৰাইম হিচাপে কনসিডাৰ কৰি ডেথ পেনাল্টি দিয়া নেদেখিলো এই বিষয়ে আপুনি কি কয়বা না আই এম very frustrated with the Indian law system very frustrated
আৰু এই গোটেই বস্তুটো যিটো মেৰিটেল ৰেপৰ কথাটো আমি দেখিছো যে 18 বছৰ হ'ল বুলিয়েই এভৰি নাইট নিজৰ পত্নীক নিজৰ স্বামীয়ে ধৰ্ষণ কৰিবতো নোৱাৰে একেবাৰে নোৱাৰে তেওঁৰ কনসেন্ট নাথাকিলে হয় সেইটো কিন্তু আমেৰিকাত মেৰিটেল ৰেপ ইজ কনসিডাৰ্ড এজ এ ৰেপ ইউৰোপত মেৰিটেল ৰেপ ইজ কনসিডাৰ্ড এজ এ ৰেপ সকলো সভ্য দেশত মেৰিটেল ৰেপ ইজ কনসিডাৰ্ড এজ এ ৰেপ বাট হোৱাই নট ইন ইণ্ডিয়া আই ডু নট আণ্ডাৰষ্টেণ্ড কিন্তু ভাৰতবৰ্ষই কি কওঁ মই দেশখনক ভাৰত মাতা বুলি কয় হয় আমাৰ ইয়াতে দুৰ্গা পূজা কৰে কালী পূজা কৰে আমি নাৰীক পূজা কৰো বুলি কয় কিন্তু নাৰী এগৰাকী বিয়া হোৱাৰ লগে লগে হাজবেণ্ডৰ ইচ্ছামতে চলিবলৈ আইনেই বাধ্য কৰে একেবাৰে সঁচা কিয় এজনী ছোৱালী এতিয়া অলপতে এখন চিনেমা চালো স্ত্ৰী বুলি সেইখনত এগৰাকী বিবাহিত মহিলা দেখাইছে কেনেকে ভদ্ৰ ভাষাৰে কথা কৈ কুহিয়াৰ যেনেকে একদম চেপি তাৰ চোবাটো উলিয়াই পেলাই ৰসটো চেপি শেষ কৰি তেনেকে বিবাহিত তিৰোতাগৰাকীক ঘৰখনত চেপি ৰসটো উলিয়াই শেষ কৰি এটা কুহিয়াৰ সেই চোবাটোৰ নিচিনা অৱস্থা কৰি পেলাইছে তাই ইমানখিনি কৰাৰ পিছত যেতিয়া তাই টায়াৰ্ড হয় বিছনাত পৰিবলৈ যায় হাজবেণ্ডৰ কোনো মৰম চেনেহ কিবা কিবি বোলে ছোৱালীজনী অকমান আবেগ জাগক তেনেকুৱা ধৰণৰ কোনো নাই জবৰদস্তি হি ডাজ পেনিট্ৰেশ্যন so সেই অৱস্থাত ছোৱালীজনীয়ে তেতিয়া লাষ্টত তাই এবাৰ কৈছে এই সময়ত যেতিয়া তুমি মোক এইটো কৰি আছা যে এইটো মোৰ নাই মানে তুমি কিয় অলপো চেষ্টা কৰা নাই যাতে মোৰো অলপ আবেগ আহে তোমাৰ প্ৰতি সেইটো নাই মানে জবৰদস্তি এজ মানে কোনো যেন জান প্ৰাণ নোহোৱা এটা মেচিন এটা পৰি আছে আৰু হি ডাজ হিজ ৱৰ্ক তেওঁৰ যিটো মানে মিনিমাম নিড সেইটো কাম কৰিলৈ তেওঁ তাৰ সেই why not it is a rape exactly why not it is a rape মই ভাবো যে তোমাৰ প্ৰগ্ৰামটো মই জানো যে আমাৰ বহুত জুডিচিয়েল অফিচাৰেও চাই গতিকে মই আশা কৰিম যে এই ক্ষেত্ৰত আমাৰ উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয় বা আমাৰ বাৰ এছ'চিয়েশ্যন বিলাকে এটা প্ৰস্তাৱ গ্ৰহণ কৰা উচিত এই ওপৰত আসলতে বিএনএছত সংশোধনী অহা উচিত মেৰিটেল ৰেপ শুড কনসিডাৰ্ড এজ এ ৰেপ প্ৰথম কথা দুই নম্বৰ কথা ৰেপ ইটসেলফ শুড বি কনসিডাৰ্ড এজ এ হিনিয়াছ ক্ৰাইম ৰেপ মাৰ্ডাৰ বা গেং ৰেপ হোৱালৈকে বাট চাই থাকিব নালাগে গতিকে ৰেপ ইজ যদি হিনিয়াছ ক্ৰাইম হিচাপে কনসিডাৰ কৰি যদি এটা ডেথ পেনাল্টিৰ কথা চিন্তা কৰে তেতিয়াহ'লে হয়তো ক্ৰাইমটো সমাজত কমিব এটা চাওক না এনেকুৱা হৈ গৈছে ল'ৰা ছোৱালী স্কুললৈ যোৱাৰ পিছত মাকজনী বুকুটো ধপ ধপ কৰি থাকে যেতিয়ালৈকে ঘৰ আহি নপৰে নহয় ঘৰ আহি নাপায় ক'তো নহয় মানে ক'তোৱে নহয় ইউ উইল বি মানে সাৰপ্ৰাইজ টু নো আমি সদায় আমি চাই আছো মানে নিউজ বিলাক girl childs are raped by their fathers also exactly ba তেনেকুৱা ঘটনা যদি আমাৰ গোলাঘাটত হৈছে তেনেকুৱা ঘটনা যদি আমাৰ লখিমপুৰত হৈছে তেনেকুৱা ঘটনা যদি আমাৰ যোৰহাটত হৈছে নলবাৰীত হৈছে শিলচৰত হৈছে তেতিয়াহ'লে তুমি কলৈ যাবা মোক কোৱা একেবাৰে সঁচা য'ত মানে নিজৰ ঘৰখনতেই যদি নিজৰ জন্ম নহয় মানে যোনে জন্ম দিছে দেউতাকৰ ওচৰতে যদি এজনী ছোৱালী প্ৰটেক্টেড নহয় তেতিয়াহ'লে কি হ'ব সমাজৰ সিদিনাটো এটা নিউজ পাইছো মই যে the father made his 14 years old daughter pregnant হয় বা 14 বছৰীয়া ছোৱালীজনী আৰু হিদিনা বুলি নহয় আসলতে মই যেতিয়া সৰু আছিলো যোৰহাটত তেতিয়া মই মোৰ মায়ে আসলতে তেনেকুৱা এজনী ছোৱালীক শেল্টাৰ দিছিলে আসলতে তুমি মোক কৈছাই প্ৰথমতে যে কিছুমান কথা তুমি সুধিবা মই এই গোটেই বস্তুখিনি পাইছিলো মোৰ মাৰ পৰা মই মোৰ মাক বহুত সৰুৰ পৰাই সমাজৰ কাৰণে কাম কৰা দেখিছো আৰু এনেকুৱা মানে অন্যায় অত্যাচাৰৰ বলি হোৱা মহিলাসকল মাহঁতৰ মহিলা সমিতি আছিলে তো মহিলা সমিতিলৈ আহে আৰু মায়ে তেনেকুৱা বহুত মানে ছোৱালীক মহিলাক মায়ে শেল্টাৰ দিছিলে সেইবোৰ কোনো মানে মাহঁতৰ কোনো শেল্টাৰ হোম নাছিলে গভৰ্ণমেণ্টৰ অনুদান একো নাছিলে কিন্তু মাহঁতে নিজে মানে মাৰ নিজৰে নাই মানে নিজৰে নজৰে দুবেলা দুসাজ মনটো আছিলে কিন্তু তেনেকুৱা মানে মানুহক তেতিয়া মই এজনী ছোৱালী দেখিছিলো সেইফালে আমাৰ লাহিং নে তিয়ক এনেকুৱা ঠাই ছোৱালী আছিলে সো সেই ছোৱালীজনী আমাৰ ঘৰলৈ যেতিয়া আহিছিল তেতিয়া তাই ধৰা ক্লাছ 9 মানত পঢ়িবৰ বয়সৰ ছোৱালী 15 বছৰ মান বয়স আৰু মই তেতিয়া
ক্লাছ 6-7 মানত পঢ়ি আছো আৰু তো এতিয়া তেনেকুৱা বয়সত মাকে লৈ আহিছে ছোৱালীজনী মাকে কৈছে মোৰ মাক হাতে ভৰিয়ে ধৰিছে কৈছে বাইদেউ মোৰ ছোৱালী তাইক আপুনি চেল্টাৰ দিয়ক কাৰণ সি মেড প্ৰেগনেন্ট বাই হাৰ ফাদাৰ বাপেকে ছোৱালীজনীক ধৰ্ষণ কৰি 3বাৰ মাকে তাইক আমাৰ ঘৰলৈ অহালৈকে 15 বছৰীয়া ছোৱালীজনী 3বাৰ তাইক ৱাশ কৰিব লগা হৈছে তেতিয়া বিফৰ 30 ইয়াৰ্ছৰ কথা হ'ব কিমান আগৰ কথা মই তোমাক কৈ আছো মই 7-8 মানত পঢ়া মানে হেতু তোমাৰ 87-8 মানৰ কথা কৈ আছো চাওকচোন 87-88 ৰ কথা কৈ আছো এতিয়া সেইজনী ছোৱালী ইমান ধুনীয়া দেখাত তাৰ পিছত তাই আমাৰ ঘৰত থাকিল বহুত দিন মোৰ মায়ে তাইক চেল্টাৰ দিলে তাই বহুত দিন আমাৰ ঘৰত থাকিলে মায়ে তাঁতশাল শিকালে মোৰ মা উইভাৰ আছিলে ন মায়ে তাঁতশাল শিকালে স্বাৱলম্বী কৰিলে তাৰ পিছত বুধহয় আমাৰ ঘৰৰ পৰাই ছোৱালীজনীক বিয়া দিয়ালে কোনবা ভাল কোনবা লৰা আপোনাৰ মানে এই যে সমাজৰ প্ৰতি যেটো দায়িত্ববোধ বা আপুনি এগৰাকী খুব ভাল সমাজ সেৱিকা মই জানো এনেদৰে আহিলে চাগে ন মাৰ পৰা ডেফিনেটলি মাৰ পৰা মই তো মাক ওমেন এম্পাৱাৰমেন্টৰ ওপৰত কাম কৰি আছে মই জানো মায়ে মানে কেনেকৈ কৰিছিল মইতো আচৰিত মোৰ মা আচলতে মা এলপি স্কুল হে পাছ এলপি স্কুলৰ পিছৰখিনি আৰু তেতিয়া ছোৱালীক পঢ়িবলৈ নিদিয়ে গাঁৱৰ ছোৱালী আছিলে ককাই পঢ়িবলৈ নিদিলে কিন্তু মায়ে মানে থাউজেণ্ডছ অফ মহিলাক মায়ে সংস্থাপন দিছে আছে মা এতিয়া 83 ইয়াৰ্ছ মাৰ তো থাউজেণ্ডছ অফ মহিলাক মায়ে সংস্থাপন দিছে ডাঙৰ কথা দে বা একো মাৰ তেওঁৰ আনুষ্ঠানিক শিক্ষাও নাই মাৰ ওপৰত মই এখন শৰ্ট ফিল্ম কৰিছিলো উইংছ অফ মাইণ্ড পাখি লগা মন বুলি তো এই শৰ্ট ফিল্মখন আমাৰ ইণ্টাৰনেশ্যনেল নেশ্যনেল বহুত প্লেটফৰ্মত এৱাৰ্ড পাইছে এতিয়া আছে ইউটিউবত চাব পাৰিবা নিৰি নাইনতো আছে তো পাখি লগা মন মানে she is a great inspiration তাৰমানে আৰু অকল মোৰ কাৰণে নহয় আজি যে মোৰ ছোৱালী যি কুকিত এক্টিং কৰিছে ৰিতিশা সৰুজনী ডাঙৰজনীয়ে মোৰ এন্টাৰপ্ৰেনিয়ৰ তাই সো তাহাতেও কয় যে মা our point of inspiration is our আইতা সিহঁতেও তাৰমানে গতিকে এগৰাকী নাৰী আচলতে সমাজত কি যে কৰিব পাৰে মই মাকে দেখিছো তাৰমানে তেতিয়া আনুষ্ঠানিক শিক্ষাও নাছিলে কিন্তু সি ফেল্ট মানে সেই গোটেই দায়িত্ববোধটো অনুভৱ কৰিছিল নিজে তো কোনো পলিটিক্যাল ব্যাকগ্ৰাউণ্ডৰ ঘৰৰ পৰা অহা ছোৱালীও নহয় সাধাৰণ খেতিয়কৰ ঘৰৰ ছোৱালী মা পিছতো কোনো পলিটিক্সৰ লগত জড়িত হোৱা নাই অসম আন্দোলন কৰি জেল খাইছিল অৱশ্যে হেতু বেলেগ কথা আৰু অসম আন্দোলন সবেই কৰিছিল সেই সময়ত কিন্তু ঠিক আছে বাৰু সেইবোৰ অসম আন্দোলন কৰাৰ কাৰণেও পিছত আন্দোলনকাৰী মন্ত্ৰী কৰি মেলি মন্ত্ৰী হোৱাবিলাকেও মাকে একো ৰিকগনিশ্যন দিয়া নাই কিন্তু মাহতে কৰি আহিছিল নিজৰ কাম তেতিয়াও আৰু এতিয়াও কৰি আছে তাকে এইখিনি কওঁতে মনত পৰিলে আপুনি কথাৰ মাজতে কুকি আনিলে এই যে কুকি চিনেমাখন মানে খুব কেনেকুৱা কম চালে এটা সবে ফিল কৰিব পাৰে ন ধৰ্ষণৰ ওপৰত যেটো হৈছে আপুনি কেনেকৈ ভাবিলে বা এই কথাটো কেনেকৈ মনলৈ আহিলে মানুহে কয় যে কুকিখন চালে গাৰনুম থিয় হৈ যায় হয় তো মানে তাৰ কাৰণে মই ধন্যবাদ জনাম অৱশ্যে কুকিৰ ডাইৰেক্টৰ প্ৰণৱ জে ডেকা লগতে মেইন কুকিৰ চৰিত্ৰত অভিনয় কৰা ৰিতিশা তাইতো সাংঘাতিক ধৰণৰ কাম কৰিছে আপোনাৰ ছোৱালী তাইতো সাংঘাতিক কাম কৰিছে মই ভবা নাছিলো তাই এনেকৈ কাম কৰিব পাৰিব বুলি আৰু ৰাজেশ টাইলাং ছাৰ আৰু লগতে দীপানিতা শৰ্মা দেৱলীনা ভট্টাচাৰ্য তেওঁলোকে খুব সুন্দৰ কাম কৰিছে বুদ্ধিসত্ত্ব তাৰ পিছত মিউজিক খুব সুন্দৰ কৰিছে আমাৰ যে হল মানে সিনেমাখন সাংঘাতিক ধুনিয়া প্যাকেজটো মানে সবেই ভাল কাম কৰিছে সবেই কষ্ট কৰিছে তাৰ মানে মিউজিকৰ আমাৰ তপন পল্লৱ সৌৰভ ইহঁতে গায়ক সুনিধি চৌহান মোহাম্মদ ফেজ দিব্যা কুমাৰ ইহঁতে মানে মই গোটেইবোৰ কামত মই যদিও প্ৰডিউচাৰ হে তথাপিতো মই মানে ডাইৰেক্টৰ লগে লগে সেইবোৰ কামতো ঘূৰি ফুৰিছিলো সো মই মানে এই গোটেই চিন্তাৰ কনসেপ্টটো আপোনাৰ বা কনসেপ্টটো মোৰ আছিলে তাৰ পিছতে স্ক্ৰীন প্লেখন বহলাই পেলাই লিখিছে আমাৰ ডাইৰেক্টৰ প্ৰণৱ জে ডেকা তেওঁই লিখিছে কনসেপ্টটো আহিল মানে মই তোমাক কওঁ মানে মই যেনেকৈ ক'লো যে এই ছোৱালীজনী আমাৰ ঘৰলৈ আহিছিল তেতিয়া সেই তেনেকুৱা সৰু কালতে আমাৰ সেই যোৰহাটতে মোৰ এটা ঘটনা আছিলে মানে এজনী 5 বছৰীয়া ছোৱালী সো তেওঁক এজন 55 ইয়াৰ্ছ ওল্ড এজন মানুহে তাৰ মানে ধৰ্ষণ কৰিছিলে এখন গাঁৱৰ কথা আৰু তেতিয়া আমি ঘটনাটো যেতিয়া শুনিছো আৰু মই চাগে তেতিয়া 9 মানত পঢ়ি আছো নেকি তেতিয়া ঘটনাটো শুনিছো মই তেতিয়ালে মানে অকমান আগ্ৰহ নোৱা আৰু তেতিয়া অলৰেডি মই মানে কিবা কিবি কৰি ফুৰুৱে আৰু
তো ঘটনাটো শুনি মোৰতো ছোৱালীজনীক লগ কৰিবলৈ যাবলৈ মন গৈছে তাৰপিছত ঘৰত মানুহ মাহঁতে তেতিয়া সেই শব্দটো শুনাই মানে ডাঙৰ কথা ন আৰু কেনেবাকে সেই শব্দটো মানে পেপাৰত নিউজত যদি ওলায় তেতিয়াতো চেনেল নাছিল নিউজত যদি ওলায় দূৰদৰ্শনে সেইবোৰ নিউজ নবজায় তো পেপাৰত ওলালেও মাহঁতে সেইখন পেপাৰ লুকাই থয় কিজানি আমি পঢ়ো তাৰমানে সেই শব্দ জানিব নিদিয়ে ন এই শব্দবোৰ তেতিয়া আৰু মইতো অলপ মানে অহুকানে গম পাইছো গম পাই মই ছোৱালীজনীৰ ওচৰত যাব লাগে মাক ক'লো মায়ে কৈছে নাযাবি এইবোৰ নাযাবিচোন এইবিলাকত যাব নাপায় নালাগে যাব মায়ে মানে নিজৰ যিয়ে ক'লে ভয় খায়ে আৰু সব মাকে ভয় খায় যদিও মা বহুত ষ্ট্ৰং মানুহ তথাপিতো মই মোৰ লগৰ বন্ধু দুজনমানক লৈ মানে মনে মনে গ'লো ছোৱালীজনীৰ ওচৰলৈ আৰু গৈ পেলাই তাইক মই পুখুৰীৰ পাৰলৈ মাতি আনিলো মাতি আনি কিবা আমি মৰ্টন লৈ গৈছিলো সেইবিলাক দিলো খাবলৈ খাই মেলি মানে একদম লাউলোৱা ঘৰৰ ছোৱালী আৰু তেতিয়া তাইৰ লগত যেতিয়া কথা পাতিছো তাই সুধিলো তুমি কিয় সেই তুমি মানে ককাজনৰ ওচৰলৈ কিয় গৈছিলা এনেকে যেতিয়া সুধিছো তাই যেনেকে বৰ্ণনাবোৰ দিলে তোমাক চুমি কি ক'ম মই মানে সেই এতিয়াও মোৰ সেই দিনটোৰ কথা মনত পৰিলে গাৰ নুমচুম থিয় হৈ যায় মানে তেতিয়া মই ফিল কৰিলো যে মানে কি এইটো বস্তু তাৰমানে বুজিছো কি হৈছে এই ছোৱালীজনীৰ লগত কণমানি ছোৱালীজনীৰ লগত চাওকচোন 5 বছৰীয়া এজনী কণমানি ছোৱালী মানুহজন 55 ইয়াৰ্ছ মানুহজন চৰকাৰী চাকৰিয়াল লাগো চাওকচোন পিছত মোৰ মানে এনেকুৱাই জেদ লাগিলে লাগি মেলি মানুহজনৰ চাকৰি খাইহে এৰিম তাৰমানে আকৌ পুলিচে এৰেষ্ট নকৰে কিবা কিবি মুঠতে এৰেষ্ট কৰোৱাই কিবা কিবি মানে তেতিয়াৰ পৰাই মানে ধৰা এনেকুৱা কৰবাত ঘটনা এটা ঘটিলে মই গৈ ওলামগে আৰু বুজিছো ওলাই গৈ কেতিয়াবাতো হৈছে ডিসি অফিসত ডিসি টেবুলত ভুকুৱাইছো কেতিয়াবা পুলিচ থানাত গৈ এসপি টেবুলত ভুকুৱাইছো কেতিয়াবা গৈ থানা সানাৰ টেবুল চকী দলিয়াই থৈ আহিছো মানে একদম মানে মুলা গাভৰু আৰু মানে জেনি টেনি লগৰ মানে মোৰ লগৰ ল'ৰা ছোৱালীৰ গ্যাং এটা আছিলে আমি স্কুল কলেজৰ দিনৰ কথা কৈছো মানে কৰবাত যদি ধৰ্ষণ বা এনেকুৱা ঘটনা দেখো মানে তাতে একে হিলদল ভাঙি যাওঁই আৰু গৈ মেলি মুঠতে এৰেষ্ট কৰি মেলি কিবা এটা নকৰালৈকে পুলিচ থানা হেৰি সব মানে উৎপাত তাৰমানে কেলে কি হয় সেই বস্তুটো মোৰ তেতিয়াৰ পৰাই তাৰমানে কিবা মানে মোৰ মূৰত মানে খুব বেয়াকে মানে লাগে গোটেই কথাটো মানে কিয় মানে কোৱেশ্চনটো হৈছে কিয় I love my body. Exactly. I respect my body. মোৰ বডিটোক তই আনঅথৰাইজ টাচ কিয় কৰিবি তাৰমানে বুজিছো আৰু বিশ্বাস কৰা সুমি মই তেতিয়া নাটক কৰো ৰাতি 12টা বজালৈকে ৰিহাৰ্সেল কৰো গুৱাহাটী যোৰহাটত ঘূৰি ফুৰো আন্দোলন কৰো কিবা কৰো কিন্তু nobody dare to touch me মানে কোনো মানুহে কাহানিও মোক পিঠিত থপৰীয়া কথা এটা ক'বলৈও কিন্তু সাহস কৰা নাছিল আপুনি ইমান সাহসেৰে আজি পুৰা মজিয়াত কৈ আছে মই তেনেকে ডাঙৰ হৈছিলো কোনো মানুহে পিঠিত ঢকিয়াই পেলাই মানে তোক মৰম লাগিছে তোক ভাল লাগিছে ধুনীয়া লাগিছে বুলি ক'বলৈ সাহস কৰা নাছিল কিন্তু যোৰহাটত আপোনাৰ ব্যক্তিত্ব বা পৰা নাছিল হেতু কথা ইফ আই গিভ কনসেন্ট দ্যাট ইজ ডিফাৰেন্ট থিং বুজিছো যেটো আমাৰ আইনত কথাটো আহিছে কনসেন্ট মই যদি কাৰবাক কনসেন্ট দিছো যে ইউ ক্যান টাচ মি হেতু বেলেগ কথা মই যদি তোমাক কনসেন্ট দিয়া নাই তুমি কোন মোক টাচ কৰিবৰ কাৰণে বুজিছো গতিকে হেতুৱে ৰেপ আসলতে একদম হেতুৱে ৰেপ সঁচাকে মই ভাবো মানে সেই কথাটো সেই কাৰণে কুকিৰ কনসেপ্টটো যেতিয়া মই গোটেই ঘটনাবিলাক এক্সপেৰিয়েন্স কৰিলো নিজে সৰুৰ পৰা তেতিয়া মই এটা বস্তু ফিল কৰিলো যে মানে আমি শেষ হৈ যায় কোট কথাটো ধৰ্ষণ হল কোৰ্টত হল বহুত সিনেমা চাইছো নিৰ্ভয়াৰ ওপৰত হোৱা দিল্লী ক্ৰাইমৰ সিৰিয়েল ওয়েব সিৰিজও চাইছো সো যিবিলাক চাইছো যে পুলিচে কিমান স্মাৰ্টলি ইনভেষ্টিগেট কৰিলে তাৰ পিছত কোনোবা উকিলে কিমান স্মাৰ্টলি কেছটো মানে প্লেস কৰিলে আদালতত আৰু কেনেকে শাস্তিৰ বিধান এটা হল কিমানতে ঘটনাটো শেষ হৈ যায় হিমানতে সিনেমাখনো শেষ হৈ যায় ওয়েব সিৰিজও শেষ হৈ যায় ঘটনাও শেষ হৈ যায় আচ্ছা নিউজত আহি গল যে ইমান ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড দিলে কিন্তু ছোৱালীজনীয়ে কি কয় তাকেতো তাই ভাবিছে যে মই জাস্টিস পালো ছোৱালীজনীয়ে কি হেৰুৱালে আৰু এফালে শাস্তি কি হল সেই দুটা হাসলতে আমাৰ আইনৰ ডগাপাল্লাখনত ব্যালেন্স হল নে বুজিছো সেই কোৱেশ্চনটো মোৰ মনত তেতিয়াৰ পৰা আছিল তাৰ মানে বুজিছো সো তাই যিখিনি হেৰুৱালে এই যে এটা সমাজত এতিয়া সমাজত ধৰ্ষণ কৰা লৰাটোক কিন্তু গামুচাও পিন্ধাই বহুত জায়গা একদম হয় বিহু সন্মিলনত দেখিবা তেওঁ বিশিষ্ট অতিথি পইচা দি দিলে হৈ বিশিষ্ট অতিথি সঁচাকৈ দেই কিন্তু ধৰ্ষিতা ছোৱালীজনী সঁচাকে বিয়া কৰাবলৈ ল'ৰা এটা ওলাই কিন্তু একদম হয় এইজনী ধৰ্ষণ কেছ হৈছিল হয় গতিকে তাইৰ লাইফটো কি হ'ল কিন্তু তাইতো একো দুখো নাছিল
হয়তো চাওকচোন তাইতো একো দোষো নাছিল তাই নিজে নকৰা দোষ এটা বেলেগে তাইৰ ওপৰত কৰা দোষ এটাৰ কাৰণে তাই গোটেই জীৱন ভুগিলে নাই আজি যদি তাইক বিয়া এখনলৈ বা কোনোবা ৰাজহুৱা অনুষ্ঠান এটালৈ লৈ যোৱা 10টা মানুহে ফুসফুস কথা পাতিব তাইক বেয়া চকুৰে চাব আৰু কোনোবাই তাইক চান্স ল'ব পাৰো নেকি 10টা অন্য মতা মানুহে ভাবিব তেনেকে এবাৰটো হৈয়ে গ'ল তাইৰ লগত কিনো আৰু কথা বুজিছো বুজিছো সেইটোতো হয় সঁচাকৈ দেই সেইটোতো হয় ছোৱালীজনীৰ লগত সঁচাকৈ মানে সমাজৰ দৃষ্টিভংগীবোৰ সঁচাকৈ সলনি কৰিব হ'ল কিমান যে অসভ্য সঁচাকৈ ধৰ্ষিতা গৰাকী সমাজত মানে মুক্ত মানে ঘূৰিব নোৱাৰে বা বহুত ছোৱালী দেখিছো মানে কেনেকে কান্দে ওলাই যোৱাৰ পিছত তেওঁলোকৰ ওপৰত যিখিনি কমেন্ট কৰা হয় সেইটো কাৰণে মানুহে নকয়ে নিজৰ কথা লুকাই ৰাখিবলগীয়া হৈ গৈছে তুমি মই হেৰিয়ত গৈছিলো ঢিং হয় ঢিঙত আমি এগৰাকী মহিলাক জুজাৰুদা ফাইটাৰ বুলি আমাৰ এটা অৰ্গেনাইজেশ্যন আছিল তাৰ পৰা পুৰস্কাৰ দিছিলো কিয় জানানে মানুহজনী 40+ দেই 40+ কিন্তু বিধৱা মানুহ তো তেওঁৰ ল'ৰা এটা থাকে বাহিৰত আৰু তেওঁ সেইকাৰণে আৰু এটা সৰু ল'ৰা থাকে সি ভিতৰত হেৰি কৰে তেওঁ মানে বিছনাত শুওঁতে সদায় দা এখন লৈ পেলাই শুৱে হা তো সেই 40+ বিধৱা মানুহজনী যাৰ ল'ৰা এটা বাহিৰত থাকে আৰু এটা সৰু ল'ৰা থাকে তাতে তো সেই মানুহজনীক সদায় এটেম্প কৰে ৰেপ কৰিবৰ কাৰণে ভাবা 40+ মানুহজনী আৰু মানুহজনী হাতত গাৰুৰ তলত দা এখন লৈ পেলাই তেওঁ শুৱে সদায় তো সেই মানুহজনীক সেইদিনাখন সঁচাকৈ এজন সমাজৰ সেইজন অকমান পলিটিকেলি অলপমান মানে ইনফ্লুৱেঞ্চ মানুহে হয় তো ৰাতি আহিলে আহি জবৰদস্তি সোমাই পেলাই জবৰদস্তি কৰিলে মানুহজনীয়ে দাখন লৈ পেলাই মানুহজনৰ মানে যৌনাংগটো কাটি দিলে আচ্ছা বুজি পাইছা তো যৌনাংগ কাটি দিলে মানুহজনে তো তাৰপিছতো ডাঙৰ হুলস্থুল হৈ গ'ল তেতিয়া মানে হেৰি হ'ল ইন্টাৰেষ্টিং কথাটো হৈছে সেই কেছটো আনকি পুলিচে ল'ব বিচৰা নাই কৈছে মানুহজনীৰ চৰিত্ৰ বেয়া মানুহজনী দৰে দামে নিমিলিলে সেইকাৰণেহে এইবিলাক কৰিলে সেইকাৰণেহে কেছ দিবলৈ ভাবা তুমি কিমান লেভেললৈকে মানসিকতা সমাজৰ ধ্বংস হৈছে মানে তেওঁলোকে ক'তো সহায় নাপায় মানুহজনী যদি ইচ্ছা আছিলেই তেতিয়াহ'লে সেই মানুহজনীয়ে যৌনাংগ কটাৰ দৰে ডাঙৰ কাম এটা কেতিয়াও কৰিব নোৱাৰিলে ইমান ডাঙৰ অপৰাধ এটা নিজৰ মূৰত কিয় ল'লে হয় তাৰপিছত আমি ইয়াৰ পৰা গুৱাহাটীৰ পৰা গৈছো মই আৰু মোৰ লগৰ সতীৰ্থ আমি কেইজনীমান আমি গৈছো গৈ পেলাই তাত আমি থানাত গৈ বহি আছো থানাত কৈছো থানাই মোক কৈছে বাইদেউ আপুনি বেয়া কেছত সোমাইছে কিয় সোমাইছে মই কৈছো বেয়া কেছত সোমাইছো ভাল কেছত সোমাইছো মই সুধিব বিচৰা নাই কথাটো হৈছে মানুহগৰাকী ভিকটিম হৈছে আপুনি কেছ ৰেজিষ্টাৰ কৰক সেইবোৰ বহুত কাহিনী মই বহুত কাহিনী পিছত ক'ব আপুনি মোক এতিয়া অন এট প্ৰেজেন্ট মই বহুত কাহিনী দেখা নাই মই এটাই কাহিনী দেখিছো আপুনি কেছ ৰেজিষ্টাৰ কৰক এতিয়া মোৰ লগত মোৰ আৰু এগৰাকী সতীৰ্থ চাহেবা আছিলে জুলি আছিলে তেনেকে আমি বিলাক গৈছো গৈ পেলাই আমি যেতিয়া অলপমান জোৰ দি ধৰিলো তেতিয়া তেওঁলোকে কেছ ৰেজিষ্টাৰ কৰিছে হয় কিন্তু অলৰেডি যিটো ক্ৰিমিনেল আছিলে সি কি কৰিছে অলৰেডি কিছুমান মানুহক সি ফিটিং কৰিছে বুজিছো জুলিয়ে মোক সিগনেল দিছে যে জুনমনি ইয়াৰ পৰা ওলা তাৰ মানে গাঁওখনত মানে সি তাৰ সমৰ্থকৰ মানুহৰ দ্বাৰা আমাৰ ওপৰত আক্ৰমণ কৰোৱাৰ কি প্লেনিং বাপৰে হয় আমি যেতিয়া সেই বস্তুটো জুলি আৰু মোৰ ড্ৰাইভাৰ সিহঁত কেইটাই অকমান কথাবিলাক মানে মন কৰি আছিল কাৰণে ভিতৰি সিহঁতে গম পাই পেলাই আমি তাৰ পৰা ওলাই আহিছো আহি থানাত বহি আছো গাঁওখনত সিহঁতে এনেকুৱা তাৰমানে সি তেতিয়াহ'লে কামটো নাই কৰা বুলি কেনেকে ক'ব সি যেতিয়া মানুহজনী সমৰ্থনত আমি গৈছো বুলি জানি আমাকো মাৰিবৰ কাৰণে প্লেন তাতে অলৰেডি কৰিছে গতিকে আমি মানে সেইবোৰ বস্তু দেখিছো এতিয়া সেই মানুহজনী মই তোমাক কৈছো 40 বছৰীয়া মানুহজনীও ভিকটিম হৈছে আমি সেই মানুহগৰাকীক সাহসিকতাৰ পুৰস্কাৰ দি থৈ আহিছো সেই মানুহগৰাকীও ভিকটিম হৈছে সেই মানুহগৰাকীও কিন্তু কথাটো কওঁতেও তেওঁৰ কেছটো ৰেজিষ্টাৰ কৰিব বিচৰা নাই বুজিছো গতিকে তেনেকুৱা তাৰ মানে 80% কেছ আনৰেজিষ্টাৰ্ড হৈ আছে ধৰ্ষণৰ কেছ আৰু ৰিলেটিভে কৰা কেছবোৰ এইটো ডাঙৰ কথা সঁচাকৈ ৰিচেণ্ট এটা বা পাইছো মানে ক'বলৈ বেয়া লাগিছে মানে ধৰ্ষণ ৰিলেটেড নহয় মানে এই যে ৰিলেটিভবোৰে কিছুমান এনেকুৱা ধৰণৰ কৰে ছোৱালীবোৰক ছোৱালীজনী পঢ়িবলৈ আহিলে লাষ্ট ৰিলেটিভৰ যিখিনি হেৰেছমেণ্ট পালে ভয়তে তাই পঢ়াই এৰি কোনোবা এজন ল'ৰালে পলাই গুচি গ'ল এই কথাবোৰ যিহেতু পেৰেণ্টছক ক'ব নোৱাৰে কাকো জনাব নোৱাৰে পেৰেণ্টছে বিশ্বাস নকৰে ইমান বেছি মানে এই কথাটো মোৰ লগত মানে নিজৰ ভিতৰতো অলপ ট্ৰমা এটা থাকি গ'ল মানে বুজিছে ট্ৰমা এইটো ডাঙৰ ট্ৰমা তাৰ মানে কি হৈছে আজি তোমাৰ যদি মই কথা এটা কৈছো আজি যদি তোমাৰ মামাই সেই কামটো কৰে হয় আজি তোমাৰ খুৰাই যদি সেই কামটো কৰে আজি যদি তোমাৰ বৰ্তাই সেই কামটো কৰে আজি তোমাৰ ককাই যদি তেনেকুৱা কিবা এটা কৰে তেতিয়াহ'লে তুমি সেই কথাটো তোমাৰ মাক বা দেউতাক ক'বা কেনেকে তাকেতো কাৰণ সেইজনতো অতিকে আপোন মানুহ তোমাৰ যিজনে কৰিছে আৰু মাক দেউতাক ক'লেও মাক দেউতাকে হেই এই কি কথা ক'বলৈ মৰমহে কৰিছে
আৰু মৰমহে কৈছে তোক মৰম সেই বস্তুটো তাৰমানে কি হয় কমন কথা হৈ গৈছে ন কমন কথা হৈ গৈছে বা কমন কথা হৈ গৈছে আৰু এদেও দুদেও লোটা নিয়াৰছে আজি অকমান মৰম কৰিছে কালি অকমান বেছিকে মৰম কৰিব পৰহিলে ৰেপ কৰিব বুজিছো এই এনেকে তো বাঢ়ি গৈ আছে সেইকাৰণে বহুত কথা আনৰিপৰ্টেড মানে কেনেকে আনা যায় বা না চিনেমাও হৈছে বাঢ়িয়েচোন গৈ আছে বাঢ়িয়ে গৈ আছে এতিয়া এটা কথা মই চাইছো নহয় বাঢ়ি যোৱাটো এটা কি হৈছে জানা প্লাষ্টিক প্ৰদূষণ খুব বাঢ়িছে নহয় তুমি এতিয়া চাগে নিউজ এটা পঢ়িছা যে সাগৰত এটা নতুন ব্যাক্টেৰিয়া জন্ম হৈছে সি কি কৰে প্লাষ্টিক খায় আচ্ছা প্ৰকৃতিয়ে তাৰমানে নিজৰ সুৰক্ষা নিজেই আৰম্ভ কৰি দিছে তাৰমানে প্লাষ্টিকৰ পৰা সাগৰৰ তলিখন যে ধ্বংস হৈ গৈছে শেষ হৈ গৈছে অন্য প্ৰাণীবোৰ মৰিছে আমিতো মানুহবিলাকে আনকনচিয়াছলি ঢেৰ প্লাষ্টিক পেলাই আছো তো এতিয়া নতুনকে এটা প্ৰাণী সৃষ্টি হৈছে সি আকৌ প্লাষ্টিকে খায় সেইটো প্ৰকৃতিয়ে গতিকে নিজে সৃষ্টি কৰি লৈছে ৰিভাইভ কৰিবৰ কাৰণে গতিকে এতিয়া সোনমে যে মাৰিলে তাতে ল'ৰাটো হয় এতিয়া নিজৰ দৰাটো আজি যে বহুত মহিলাৰ ওপৰত কেছ যে ড্ৰামত সুমুৱাই মাৰিছে কিবা নিজে কাটি মাৰিছে আজি আমুক হৈছে আৰু আমি টক শ্ব' বিলাকত খুব সেই মাইকী মানুহবিলাকক গালি পাৰিছো কেনেকে পাৰে এজনী মাইকী মানুহ হৈ এনেকুৱা কাম কৰিবলৈ আৰে এজনী মাইকী মানুহকতো আজি শ বছৰ জুৰি তোমালোকে বোৱাৰীবিলাকক তেল ঢালি জ্বলাইয়ে আছা আজি শ বছৰ জুৰি যে বোৱাৰীক তেল ঢালি জ্বলাই আছা তেতিয়া গা গৰম নুঠিলে কিয় সমাজৰ আজি যে সতীদাহ প্ৰথা কৰি বোৱাৰীজনীক যে তুমি ঠেলি দি আছা ডেড তোমাৰ মৰা মানুহটোৰ চিতাত জপিয়াই মৰিবলৈ তেতিয়া কিমানৰ গা জ্বলিছিল আজি যে এই ধৰ্ষণ যে প্ৰতি ঘণ্টাত প্ৰতি মিনিটত এগৰাকী মাইকী মানুহক ধৰ্ষণ কৰি আছা তাৰ বিৰুদ্ধে কিমান গা জ্বলিছে মানুহৰ আজি যে সি স্কুলত ছোৱালী সুৰক্ষিত নহয় ঘৰত ছোৱালী সুৰক্ষিত নহয় বিয়াৰ পিছত গিৰিয়েকৰ ঘৰত সুৰক্ষিত নহয় ক'ত সুৰক্ষা আছে অফিচত চাকৰি কৰিবলৈ গৈছে তাত সুৰক্ষিত নহয় আমাৰ উকালতি কৰিবলৈ আহিছে উকিল প্ৰফেশ্যনত আছে ক'তোৱে নাই বা এই উকিল প্ৰফেশ্যনত থকা এগৰাকী লোকৰ অন্যায়ৰ কাৰণে যুঁজ কৰা উকিল সেই উকিল কেইজনীও নিজৰ ঘৰত সুৰক্ষিত একদম তেতিয়া কিমান সমাজৰ গা জ্বলিছে আজি ছোৱালীয়ে যেতিয়া উভতি মাৰিবলৈ আৰম্ভ কৰিছে তেতিয়া সমাজৰ বেৰা গা জ্বলিছে তো ইট উইল হ্যাপেন না ইট উইল হ্যাপেন পুৰুষ সমাজে নিজৰ কৰ্মফলটো এনেকেই পাব এতিয়াতো নাৰীসকলক দোষ দি লাভ নহব গতিকে দৌৰে নাৰীসকলৰ অধিকাৰৰ কাৰণে যদি পুৰুষসকলে অত বছৰে কনসিয়াসলি কাম কৰিলেহেঁতেন নাৰীসকলক মানুহ বুলি গণ্য কৰিলেহেঁতেন মৰমৰ চকুৰে হেণ্ডেল কৰিলেহেঁতেন আজি নাৰীয়ে এনেকৈ হত্যাকাৰী হৈ নোলালেহেঁতেন গতিকে লক্ষীক যদি তুমি ভাল পোৱা তুমি কালিমাকো সহ্য কৰিবলৈ ৰেডি হ'ব লাগিব কোনোবা মুহূৰ্ততো মা লক্ষীয়ে কালিমাৰ ৰূপ ল'বই এতিয়া কয় যে ছোৱালীজনী লক্ষী নহয় তাই ভালকে কথা বতৰা নাপাতে ভালকে খোজ নাকাঢ়ে ভালকে মানুহক মাত বোল নকৰে আমুক নকৰে তো লক্ষী এগৰাকী পাবলৈ হ'লে তুমি কিমান নাৰায়ণ সেইটো তুমি বিচাৰ কৰি চাইছা তুমিওতো নাৰায়ণ হ'ব লাগিব নাৰায়ণেহে লক্ষীক পাইছিল হয়নে নহয় কংসইতো লক্ষীক পোৱা নাছিল নাৰায়ণেহে লক্ষীক পাইছিলে গতিকে তুমি নাৰায়ণ হোৱা না প্ৰথমতে তোমাৰ ঘৰখন তুমি নাৰায়ণৰ ঘৰ কৰা তেতিয়াহে তাত গৃহলক্ষ্মী থাকিব তুমি ডেইলি তোমাৰ ঘৰৰ লক্ষীজনীক মাৰপিট কৰিবা ওলাওতে আছৰ সোমাওতে আছৰ গৌৰটো নিজৰ পেণ্টৰ বেল্ট খুলি মাৰিবা আৰু তুমি ক'বা তই লক্ষী কিয় নহয় আৰু যে কিছুমান কথা এনেকুৱা কয় আৰু যে ছোৱালীবোৰে আজি মানে আধুনিকতাৰ প্ৰভাৱত ছোৱালীবোৰে চুটি কাপোৰ পিন্ধে বাহিৰত ওলায় যাৰ কাৰণে মানে যিটো আমাৰ উৎপীড়িত কৰে ছোৱালীখিনিয়ে আজি যুৱ প্ৰজন্মক বোৰখা পিন্ধা ছোৱালীবিলাক কি হ'ল বোৰখা পিন্ধা ছোৱালীবিলাক কিয় ৰেপ হৈ আছে তো এই আইতাবিলাক কিয় ৰেপ হৈ আছে আমাৰতো উজান বজাৰতে সিদিনা এগৰাকী আইতা ৰেপ হ'ল হা কিয় নিজৰ পুতেকে ৰেপ কৰিলে মাকক সেইটো কি সেইটো চুটি কাপোৰ নে কি সেইটো কি গতিকে নিজৰ তুমি বাপেকে জীয়েকক ৰেপ কৰা কাহিনী মই তোমাক ক'লোৱে পুতেকে মাকক ৰেপ কৰা কাহিনী এতিয়াতো তেনেকুৱা কাহিনী আহিছে নিউজত সেইবোৰ কিয় আহিছে হা তো গতিকে উৰণি লোৱা গাভৰু আৰে মই তোমাক এটা কথা কওঁ মোৰ জানা মইতো জাজিৰ বোৱাৰী ন তাৰে মই এগৰাকী বোৱাৰীৰ কথা জানো তাই মানে শেষত সুইচাইড কৰিলে সুইচাইড কিয় কৰিলে জানা মানে একদম দুখীয়া মানুহৰ ঘৰৰ বোৱাৰী সদায় উৰণি লৈ থকাই দেখো তাইক মই অহা যোৱা কৰোঁতে ৰাস্তাত দেখা পাওঁ আৰু এফালেদি মই ইমান মাতবোল কৰি পোৱা নাই আৰু দেখা পাওঁ তো এদিন এবাৰ মই গাঁৱলৈ যাওঁতে মই শুনিলোঁ যে
নামবোৰ নকওঁ আৰু যে আমুকৰ ঘৈণীয়েকে সুইচাইড কৰিলে কৈছো কিয় তাইতো একে সাধাৰণ ছোৱালী কিয় জানানে she was raped by her দেউৰেক every day তো আৰু সেই কথাটো ককায়েকে জানেও আৰু ককায়েকে হেতু ভায়েকক একো কৰিব নোৱাৰে ভায়েকটো অলপ গুণ্ডা প্ৰকৃতিৰ আৰু উল্টাই মানে তাই ভায়েকক আৰু নিজৰ গিৰিয়েকক কিমান বাৰ আৰু তাই যৌন শোক দিব গতিকে she preferred the path to commit suicide গাঁৱৰ এজনী সাধাৰণ বোৱাৰী গতিকে এইটো এটা কেছ নহয় কিন্তু এনেকুৱা হাজাৰ হাজাৰ কেছ আমাৰ গাঁৱে ভুৱে আছে আচ্ছা আপুনি কোন মনত পৰি গল বা মানে স্টাম কব মন গৈছিল মোৰ স্কুলৰ ফ্ৰেণ্ড এজনী তাই তেনে সেম কথাটো মোক তাই কয় যে তাইৰ মানে দেউৰেকে তাইক তেনেকে ধৰা মানে অলপ বেয়াকে চাই বা তেওঁ অকন জবৰদস্তি কৰে আৰু তাই মই ক'লে হাজবেণ্ডক কৈ দে কথাটো তাই ক'লে হাজবেণ্ডে কি ক'লে জানেনে মোৰ দেউৰটো মানে বাহিৰত পঢ়ে কেইদিনমানৰ কাৰণে ঘৰলৈ আহে তোমাক অকণ মৰমহে কৰিব তাতেনো সেইটো কি বেয়া পাবলগীয়া কথাটো চাওকচোন কথাটো মানসিকতা কি পৰ্যায়ত কেনেকুৱা মানসিকতাত গৈছে কৈছে কেইদিনমানহে ঘৰত থাকিব সি যেতিয়া বাহিৰতে থাকে তুমি তাৰমানে তুমি বিনামূলীয়া বেচা তাকেতো তুমি তাৰমানে তোমাৰ পইচা নিদিয়াকে ঘৰত মানে ঘৰতে এজনী তুমি কি বিয়া কৰাই ঘৈণী আনিছা নে ঘৰতে তুমি এজনী বেচা পুহিছা হা পইচা নিদিয়াকে তুমি ব্যৱহাৰ কৰিবলৈ সঁচাকৈ তো বোৱাৰী এজনী কি হ'ব আৰু বোৱাৰী এজনী হাউচমেড ঘৰতো চাকৰণী সব কাম কৰিবই লাগিব বেতন নোপোৱাকে হা ঘৰৰ ৰান্ধনী সব কাম কৰিবই লাগিব সন্তানৰ লাল পছন্দ কৰিবলৈ আয়া তাৰো কোনো বেতন নাই তাৰ পিছত আকৌ তুমি যৌন সুখো পৰিয়ালৰ গোটেইকেইটা মতা মানুহক দিব লাগিব গিৰিয়েকৰ উপৰিও দেউৰেককো দিব লাগিব বৰজনাককো দিব লাগিব শহুৰেককো দিব লাগিব প্ৰয়োজন হলে এইবিলাকতো মই বাতৰিৰ পৰা কৈ আছো কোনোবাই হয়তো তোমাৰ টক শ্ব' চাই ক'ব পাৰে কোনোবাই হয়তো কমেন্ট লিখিব পাৰে যে বাইদেউ ইমান বেয়া কথা কৈছে তো এইবোৰতো মই মনে সজা কথা কোৱা নাই মইতো বাতৰিৰ পৰা কৈ আছো এইবোৰ কথা এনেকুৱা বাতৰি পঢ়িছো শুনিছো দেখিছো কাৰণে কৈ আছো তাৰমানে কি এজনী ছোৱালী বিয়া কৰাই অনা মানে তুমি নিজৰ ঘৰখনলৈ কি আনিছা তাৰমানে সেইটো মানসিকতাৰে যেতিয়া এজনী ছোৱালী বিয়া কৰাই তেতিয়াহ'লে সেই ছোৱালীজনী হয় সুইচাইড কৰিব লাগিব নহলে কাৰোবাক হত্যা কৰিব লাগিব একদম অতিষ্ঠ হয় এতিয়া ইমান ডিভোৰ্সৰ কেছবোৰ যে বাঢ়িছে আমি যে ডিভোৰ্স লয়াৰ আমি যে কোৰ্টত কেছবোৰ লওঁ তো মইতো বহুত নাৰীৰ কাহিনী শুনো গতিকে এইবিলাকতো মই স্বচক্ষে দেখা শুনা ঘটনাৰ পৰা কৈ আছো কথা ডিভোৰ্সৰ এটা কাহিনীৰ আৰত কেনেকুৱা এখন উপন্যাস সঁচাকৈ দেই আৰু কি লেভেলত মানে মহিলাসকলে সহ্য কৰি আছে আৰু আজিৰ তাৰিখত নহয় যুগ যুগ ধৰি সহ্য কৰি আছে আৰু কিমান কষ্ট পালে এগৰাকী মহিলা ডিভোৰ্স কৰিব আহে নহয়নে মানুহগৰাকী কয় যে লাষ্ট মোমেন্টলৈকে চেষ্টা কৰে কনচাইল কৰিবৰ কাৰণে একেবাৰে সঁচা দেই লাষ্ট মোমেন্টলৈকে চেষ্টা কৰে এতিয়া উল্টা হৈছে কিন্তু এতিয়া কিন্তু বহুত মহিলা মই এনেকুৱা ক্লায়েন্ট পাইছো যি বিবাহখনক বিজনেছ বুলিয়ে লয় হয় তেনেকুৱা এতিয়া কেনেকুৱা ক্লায়েন্ট মই পাইছো পাবলৈ বাধ্য আজি অত বছৰ নাৰী সমাজে সহ্য কৰিলে নাৰীৰ মানসিকতা সলনি হৈছে এতিয়া সলনি কৰাইছে সমাজে আজি নাৰী বাইদেউ কম্পেনচেশ্যন কিমান উলিয়াই দিব সেইটো কওক বাইদেউ আপুনি কিমান এলিমনি উলিয়াই দিব পাৰিব সেইটো কওক আজিকালি ডাইৰেক্ট তেনেকে কথা কোৱা মহিলা পাই গৈছো কিন্তু তাৰমানে কি এইটো বুজিছে হৈ গ'ল এইটো মানসিকতা আহি গৈছে এতিয়া গতিকে তাৰ কাৰণে এতিয়া নাৰীসকলক দুখ দিলে নহ'ব নহয় অত বছৰেতো সেইখিনি কৰি আহিলা ন গোটেই সমাজে মিলি গতিকে এতিয়াতো নাৰী আৰে ময়ে দুজনী ছোৱালী ডাঙৰ দীঘল কৰিছো মইতো মোৰ ছোৱালীক কাইলৈ গিৰিয়েকৰ ঘৰে অত্যাচাৰ কৰালে 1 ছেকেণ্ডো বাট নাচাম মইতো তেনেকে ডাঙৰ দীঘল কৰিছো বিয়াই নকৰিব বোলে নাহিব মই বিয়া নিদিওঁ বুলি কৈ থৈছো কিন্তু বিয়াই নালাগে হ'ব তাহাঁতকো মেণ্টেলি প্ৰিপেয়াৰ কৰিছো মই নহ'বা বিয়া ডাঙৰ কথা নহয় বিয়া হ'ব লাগিব বুলি বিয়া হৈ যদি মই ফুলৰ নিচিনাকে ডাঙৰ কৰা ছোৱালী কেইজনী কাইলৈ যদি এনেকুৱা ধৰণৰ অত্যাচাৰ পাব লগা হয় সেইখন ঘৰত তেতিয়াহ'লে আজিৰ তাৰিখত ময়ে এডভাইচ কৰিছো মোৰ সন্তানক যে ডোন্ট থিংক এবাউট মেৰেজ নহ'বা এই বিয়া নিজে এষ্টাব্লিছ হোৱা তোমালোকে নহ'বা কাইলৈ পৰহিলে এডপ্ট কৰিবা বাচ্চা যদি লাগে বুলি ভাবা তেনেকুৱা ধৰণৰ ক'বলৈ আমি বাধ্য হৈছো তাৰমানে আজি জাপানত আচলতে বাধ্য কৰাইছে আজি জাপানত নাই ন ল'ৰা ছোৱালী মানুহৰ কিয় আমাৰ পৰা মানুহ নিব লগা হৈছে লেবাৰ কৰিবৰ কাৰণে কোনো প্ৰটেকশ্যন নাই মানুহে ল'ৰা ছোৱালীৰ ৰেছপন্সিবিলিটি ল'লে এফালে জব যাব বুলি কয় কাৰণ ল'ৰা ছোৱালীৰ ৰেছপন্সিবিলিটিটো দুইটাইটো ইকুৱেলি নলয় হয় মাকেই ল'ব লাগিব সন্তানৰ ৰেছপন্সিবিলিটি দায়িত্ব মাকে ল'ব লাগিব এতিয়া তুমি উকালতি কৰা মই জীৱনৰ তুমি বিশ্বাস কৰা মোৰ যিটো ষ্ট্ৰং মোৰ শাৰীৰিক শক্তি থকা বয়স
মই বিয়া হৈছো 25 বছৰ বয়সত তো 26 বছৰ বয়সত মোৰ সন্তানে জন্ম হ'ল গতিকে মোৰ যিটো শক্তিশালী মোৰ যিটো বয়স মানে যৌৱন যিটো মোৰ বুলি ক'ব পাৰি ধৰা 27-28 বছৰৰ পৰা 40 বছৰ বয়সলৈকে মইতো সেইকণ সময় প্ৰফেশ্যন বাদ দি আছো I was not in profession মই প্ৰফেশ্যনত নাই বহুত মানুহে সুধিছে জুনমণি দেৱী কি হ'ল নাই কাৰণ মই মোৰ সন্তান লালন পালনৰ দায়িত্বত আছিলো যে বুজিছো চাওক তেতিয়াহ'লে মই যে মোৰ জীৱনৰ 28 নম্বৰ বছৰটোৰ পৰা বা 27 বছৰৰ পৰা 40-45 বছৰ বয়সলৈকে এই সোণালী যৌৱন থকা সময়ছোৱা যিটো সময়ত মই বহুত কাম কৰিব পাৰিলোহেঁতেন নকৰাকে থাকিলো সেই সময়ছোৱা মই আজি ঘূৰাই পাম আজি মই সেই সময়ছোৱা এতিয়াও মই প্ৰফেশ্যনত আছো কিন্তু মোৰ সেই শক্তি আছে জানো এতিয়া ৰাতি 10টা 11টা 12টা বজালৈকে চেম্বাৰ কৰাৰ শক্তি চেম্বাৰত কেছ লিখাৰ শক্তি পিছদিনাখন দৌৰি দৌৰি 4খন 5খন কোৰ্টত কেছ কৰাৰ শক্তি মোৰ জানো এতিয়া আছে এতিয়াতো মোৰ নাই এতিয়াতো মই সিমান দৌৰিব নোৱাৰো এতিয়া মই 50 বছৰীয়া মানুহ মইতো সিমান দৌৰিব নোৱাৰো ৰাতি মই এতিয়া 10:30 11টাত শুই যাব লাগে 12টা 1টালৈকে মই কেছ লিখিব নোৱাৰো এতিয়া মই 4খন 5খন কোৰ্টত যদি একেলগে কেছ উঠে মোৰ হাহাকাৰ হৈ যায় মইতো ইমান দৌৰিব নোৱাৰো এতিয়া গতিকে এটো মানে বয়সৰ লগত যেটো এটা শক্তি থাকে যেটো সময়ত আসলতে মেইন কেৰিয়াৰটো বনাব লাগে এগৰাকী ছোৱালী সেই গুটেই সেই কেৰিয়াৰৰ টাইমটো নিজৰ ঘৰখনত দিব লগিয়া হয় নিজৰ ল'ৰা ছোৱালী ডাঙৰ কৰা নহয় জানো নিজৰ ঘৰ সংসাৰ সম্ভালা ঘৰ ল'ৰা ছোৱালী ডাঙৰ কৰা তাৰ পিছত আকৌ ক'ব কি তোমাৰ এখন ঘৰ নহয় ন এখন মোৰহে ঘৰ তুমি ওলাই যোৱা ইয়াৰ পৰা সঁচাকৈ হয়নে হয় মই 50 ইয়াৰ্স 60 ইয়াৰ্সৰ মহিলাৰ ডিভোৰ্স কেছ কৰিছো হয় বিশ্বাস কৰা হয় বাই সন্তান ডাঙৰ দীঘল কৰিলে ডাঙৰ কৰিলে ঘৰ সংসাৰ কিবা কিবি সব এস্টাবলিশ কৰিলে এট দা এজ অফ 60 তাই গিৰিয়াকে কৈ আছে যে ইয়াৰ পৰা ওলাই যোৱা তোমাৰ ঘৰ নহয় এখন একদম সঁচা দেই এনেকুৱা সঁচাকৈ ষ্টৰী মই ফেচ কৰিছো 60 ইয়াৰ্সত ডিভোৰ্সটো এনেকুৱা কৈছে ওয়াইফ যে মই আপুনি 60 বছৰনো কেলে আহিছে এতিয়া বেয়াও লাগিছে মোৰ দেই ডিভোৰ্স তেওঁ কৈছে বাইদেউ মৰাৰ সময়তো মানে ফিল কৰিম যে মই মুক্ত হৈ মৰিছো মানে চাওক না কিমান ডাঙৰ কথা না মই কিন্তু বেলেগ কৰিছো কেছটো মই কৈছো যে ঠিক আছে আপুনি সেইখন ঘৰ নহয় বুলি কৈছে সেইখন ঘৰ আপোনাৰ তেওঁ উলিয়াই দিয়া বুজিছো পিছত মই বাধ্য কৰিছো এই মতা মানুহজনকে ঘৰ এৰি ওলাই পেলাই যাবৰ কাৰণে এই মানুহগৰাকীৰ নামত ঘৰ দুৱাৰ কৰি দিছো মই মানে তুমি এটো কেনেকৈ হ'ব তুমি এতিয়া চোৱা এই জীৱনৰ যৌৱনৰ সেইটো সময়ত মোৰ হাজবেণ্ডটো ঘৰত বহি থকা নাই যেটো সময়ত মই দুটা সন্তান লৈ ঘৰত বহি থাকিলো তেওঁটো কাম আছে বুলি পেলাই আউট অফ ষ্টেচনে থাকিল সদায় গতিকে সেই সময়ত মই যদি তেনেকৈ কাম আছে বুলি মই আজিও থাকিব পাৰো না আজিও এতিয়া মোৰ ছোৱালী বাহিৰত থাকে দুইজনী ঘৰলৈ আহিছে এতিয়াও মই সিহঁতৰ লগত টাইম দিব লগা হৈছে ছোৱালীৰ গা বেয়া হৈছে ডক্টৰৰ ওচৰলৈ নিব লগা হৈছে ফুৰাবলৈ নিব লগা হৈছে ৰান্ধি খুৱাব লগা হৈছে ভাল লগা বস্তুটো এতিয়াও তো মই সেইটো কাম কৰি আছো বাপেকেটো কৰা নাই সেইটো কাম হয় হয়নে নহয় মানে আজীৱন ডিউটিত থাকে এগৰাকী মহিলা তাৰ পিছত আকৌ নাতি তাৰপিছত আকৌ নাতি ডিউটি এন্ডলেস মানে ডিউটিজ এন্ডলেস তাৰপিছত নাতি ডিউটি গতিকে ইমান কৰাৰ পিছতো তোমাক আকৌ যদি কয় হয় কেনেকৈ হ'ব এটা কথা একদম গতিকে নাৰীসকলে ক'ত জাষ্টিস পাইছে সঁচাকৈ এতিয়া আমাক কোনোবাই কয় মোকতো লগৰ বন্ধুবিলাকে মোৰতো ল'ৰা বন্ধু বহুত আছিল সৰুৰ পৰা এতিয়াও সিহঁতে মোক কয় ফেমিনিষ্ট জুবিন দাইও মোক ফেমিনিষ্ট বুলিয়ে মাতে সিও মোক কয় এই আকৌ আমাৰ ফেমিনিষ্ট এই বুলি কয় also ফেমিনিষ্ট নহয় মই আচলতে কনসেপ্টটো ভুল হৈ গৈছে মই নাৰীৰ সম অধিকাৰৰ পক্ষত আৰু ফেমিনিষ্ট হৈছে নাৰীক সুপিৰিয়ৰ বুলি ভাবে তেওঁলোকে মই নাভাবো সুপিৰিয়ৰ বুলি মই ইকুৱেল হ'ব লাগে সো মোৰ লগৰবিলাকে তেতিয়া মানে সেই কথাটো কয় যে তই এই যে মই যে মানে এই কথাবিলাক সদায় কৈ থাকো এনেকে যে ইন্দিৰা গান্ধী আছে তহঁতৰ ইন্দিৰা গান্ধী তহঁতৰ আমুক আছে তহঁতৰ কি আৰু সম অধিকাৰ লাগে তহঁতক সো কেজনী আছে ইন্দিৰা গান্ধী তাকে কেজনী আছে ইন্দিৰা গান্ধী তো ইন্দিৰা গান্ধী তুমি সংখ্যাগতভাৱে তেনেকে এজনী মানুহৰ নাম ক'লে নহ'ব নহয় ইকুৱেলিটিটো হ'ব লাগিব এতিয়া তুমি এটা কথা মই ডাটা এটা শেষত দিব খোজো বেছি দীঘলীয়া নকৰো যে 39% ৰেপ কেছত একুইটেল হৈ যায় হয় প্ৰমাণিত নহয় প্ৰমাণে নাথাকে তথ্য ডাটা তুমি ভাবা 39% ভাবা চাওক তাকেটো 39% মানে তথ্যই কোৱা মতে 39% ইণ্ডিয়াত ৰেপ কেছত ইকুইটেল হৈ যায় ভাবা কিমান পেথেটিক সঁচাকে গতিকে হে আৰু হতৰ আমি কুকিৰ পৰা আহি ইমানখিনি পালোহি সো হে তেনেকৈ আচলতে এই গোটেই কথাবোৰ মই ভাবিলো যে চিনেমা এখনত মানে ভিকটিম গৰাকীৰ পিছৰ কথাখিনিও মানুহে অলপ অনুভৱ কৰক
সেই কাৰণে আসলতে কুকিখন আমি নিৰ্মাণ কৰিলো কুকিখন হেৰিত পাব নবা Amazon Primeত আছে Amazon Prime আৰু নিৰি 9 বুলি যিটো এপ আছে নিৰি 9 এপত আছে এতিয়াও যি মানুহ কোনোবাই চাব নাই নাই ইমান সঁচা ঘটনাৰ ওপৰত বেছ কৰি আপুনি চিনেমাখন বনাইছে খুব বেছি ধুনীয়া হৈছে চিনেমাখন মানে চোৱা উচিত আচলতে মিৰ্চিৰ ইয়াং টেলেণ্ট এৱাৰ্ডো পালে হয় না অভিনয়ৰ কাৰণে খুব ধুনীয়া কৰিছে তাৰপিছত কুকিয়ে ইতিমধ্যে কেইটামান মুম্বাইত কেইটামান নেশ্যনেল এৱাৰ্ড পাইছে মই পঠোৱা নাই কোনো বেছি ফেষ্টিভেললৈ কিন্তু নিজে নিজে তেওঁলোকে চিলেক্ট কৰিছে কৰি কেইটামান আমি এৱাৰ্ড পাইছো তো এৱাৰ্ড পোৱাটো ডাঙৰ কথা নহয় ডাঙৰ কথাটো হৈছে মানুহে চোৱাটো মই বিচাৰো যাতে আপুনি দিব বিচাৰিছে থ্ৰু কুকি আনকি যেতিয়া কানজত কুকিখন কানজ ফিল্ম ফেষ্টিভেলত যেতিয়া কুকিখন প্ৰদৰ্শন হৈছে তেতিয়া ইণ্টাৰনেশ্যনেল দৰ্শকে চাইছে তো তাৰ ভিতৰত ধৰা নন আছামিজ দৰ্শক বহুত আছে মানে নন ইণ্ডিয়ান দৰ্শক আছামিজটো নাই তাতে বাৰু নন ইণ্ডিয়ান মানে ব্ৰাজিলৰ দৰ্শকে চাইছে ৰাছিয়াৰ দৰ্শকে চাইছে সো তেনেকৈ বেলেগ বেলেগ কাণ্ট্ৰি দৰ্শকে চাইছে সিহঁতে হিন্দীও বুজি পোৱা নাই সাবটাইটেল আছিল ইংলিছত আৰু অসমীয়া ডায়লগো আছে কুকিত তো কুকিখন হিন্দী অসমীয়া চিনেমা ন গতিকে তেওঁলোকে সুধিছে আনকি আৰু তুমি বিশ্বাস কৰা সেইখিনি দৰ্শকে চাই আমি মানে মই আৰু মোৰ ছোৱালী ৰিতিশা গৈছিলো তো আমি ভাবি আছিলো যে এইবোৰ মানুহে চাগে ভাল নাপাব কাৰণ এইবোৰ বহুত ৱৰ্ল্ড ক্লাছ চিনেমা আহে তাতে আৰু পিছত কিন্তু গোটেই মানুহখিনিয়ে শেষলৈকে চিনেমাখন চাইছে শেষত কেইবাগৰাকীও দৰ্শকে মানে কান্দিছে ৰিতিশাক বহুতে মৰম কৰিছে তো তেওঁলোকে তেতিয়া কৈছে যে ইট ইজ নট অনলি ইয়োৰ ছাবজেক্ট ইট ইজ এন ইণ্টাৰনেশ্যনেল ছাবজেক্ট আপুনি চিনেমাখন তাৰপিছত বহুত জেগাত এতিয়া আমেৰিকা কানাডাত চিনেমাখন চলি আছে মানে কানাডাত DVD চলি আছে আৰু বাকি বহুত জেগাত মানে Amazon Primeত ইণ্টাৰনেশ্যনেলি দিছে তেওঁলোকে অকল ইণ্ডিয়াত দিয়া নাই বাহিৰৰ কাণ্ট্ৰিটো চাব পাৰে তো গতিকে তেনেকে চাইছে মানুহে আৰু যিসকল মানুহে চাইছে তাৰমানে সেইসকল মানুহে অনুভৱ কৰিছে বস্তুটো ফিল কৰিছে আমাৰ ইয়াত মই যেতিয়া বঙাইগাঁৱত মই তেতিয়া বম্বেত আছিলো বঙাইগাঁৱত মানে চলি আছিল হলৰ পৰা ওলাই অহা ডেকা ল'ৰাবিলাকে কৈছে মই ছোৱালীবিলাকেতো ইমোচনেল হৈছে বেলেগ কথা সেইটো মানে স্বাভাৱিক তো ডেকা ল'ৰাবিলাকে কৈছে যে এইখন সব ল'ৰাই চাব লাগে সঁচাই নবা এই চিনেমাখন সব ল'ৰাই চাব লাগে যি ল'ৰাই কুকি চাইছে মনোযোগেৰে সেই ল'ৰাই ৰেপ কৰিব নোৱাৰে কেতিয়াও ঠিক কৈছে ঠিকে কৈছে আপুনি হয় মনত পৰি গৈছে মোৰ গোটেই কথাখিনি মই সীমান্ত শেখৰৰ লগত কথা পাতোতে সীমান্ত শেখৰে মোক কৈছিল আমাৰ ফিল্ম ফাইনেন্স ডেভেলপমেন্ট কৰ্পোৰেচনৰ তেওঁ চেয়াৰপাৰসন তেওঁ মোক কৈছিল বাইদেউ জেলত দেখুৱাৰ ব্যৱস্থা কৰক হয় কথাটো কয়দীবিলাকে চাব লাগে সিহঁতবিলাকে চালে এখন চিনেমা চালে সিহঁতে হয়তো ক্ৰাইমটো নকৰিব ইন ফিউচাৰ এটা ৰিফৰ্মেটিভ থিওৰিত আহি গ'ল ৰিফৰ্মেটিভ এটা মানে কাম কৰিব বুলি কৈছে বহুতে অৱশ্যে কৰাটো হোৱাগে নাই জেলত দেখুৱাৰ ব্যৱস্থাটো হোৱা নাই বাৰু মই আৰু মানে OTTত আহি গ'ল যেতিয়া নিৰি 9ত আহিলে Amazon Primeত আহিলে মই ভাবিছো মানুহে চাবই আৰু কিন্তু পাৰি কোনোবা NGO ইনিচিয়েটিভ লৈ কৰো বুলিলে কৰিব পাৰে মোৰ আপত্তি নাই কথা পাতিব পাৰে ন ভাই এইবোৰ তাকে আৰু মানে তাকে ভাবিছো আপোনাৰ কথা দে এগৰাকী অধিবক্তা এগৰাকী সমাজ সেৱিকা মাজতে ৰাজনীতিটোক আপুনি গৈছে লগতে এগৰাকী উদ্যোগী মহিলা আপুনি নিজাকে এখন বিজনেছ চলাই আছে নিৰিজ নহয় জানো ইমান ধুনীয়া এটা পৰিৱেশ ইমান ধুনীয়া এখন ৰেষ্টুৰেণ্ট মানে তাকে মোৰ ডাঙৰ ছোৱালীজনীয়ে চলাই আছে এণ্টাৰপ্ৰেনিয়ৰশ্বিপ তাই পঢ়ি আছে UCLত লণ্ডনত তো তাই ৱাৰউইক বিজনেছ স্কুলৰ পৰা পাছ আউট হয় তাই হেৰি গ্ৰেজুৱেশ্যন কৰিলে তাৰপিছত তাই মাষ্টাৰ্ছ কৰি আছে এতিয়া UCLত চ' মাজৰ সেই এবছৰ সময় সিহঁতে মানে বাহিৰৰ ফৰেইন ইউনিভাৰ্চিটিবিলাকত মানে গ্ৰেজুৱেশ্যন কমপ্লিট কৰি লগে লগে মাষ্টাৰ্ছ কৰিব নোৱাৰে এবছৰ কাম কৰিব লাগে তেতিয়া তাই এখন মানে মই অলপ গাইডেন্স কৰি দিলো আৰু তাই এখন আৰম্ভ কৰিলে এতিয়াতো তাই আকৌ মাষ্টাৰ্ছ কৰিব গুচি গ'লে এতিয়া মই চলাব লগা হৈছে আমাৰ এডভোকেট গোটেইখিনিয়ে যায় আকৌ তাতে ন সব পাৰ্টিজবোৰ আমাৰ তাতে হয় ৰিলি ভাল লাগে বা মানে আপোনাৰ কাৰণে একদম নিজৰ লাগে আমাৰ ল'ৰাৰ বাৰ্থডেও তাতে আৰু হেৰি হয় মানে তোমাৰ নেচাৰটো ধৰি ৰাখিছে যে প্ৰকৃতিটো ধুনীয়া প্লাছ আটাইতকৈ ডাঙৰ কথা খোৱাটো বহুত ধুনীয়া থেংক ইউ আমি চেষ্টা কৰি আছো আৰু ভাল কৰিবলৈ চেষ্টা কৰি আছো এতিয়া ভাল ঠিকে বহুত ভাল লাগিলে মানে যোৱাৰ কাৰণে বিৰাট ভাল লাগে মোৰ মানে আমাৰ এডভোকেট সকলক দেখিলে মোৰ ষ্টাফ বিলাকেও কয় কৈছে বাইদেউ আপোনাৰ ফেমিলিৰ মানুহ আহি গ'ল তাকেতো চবৰে মানে বাৰ হয় যেতিয়া চব নিজৰ আৰু এই ফিল্ডটোত যোৱা যায় ন চবকে ফোন কৰি তেওঁলোকে কোনো বা আছে নাই তাকে ভাল লাগে মোৰ বহুত ভাল লাগে মোৰ যে কথা পাতিয়ে থাকিব মন গৈছে আপোনাৰ লগত কিন্তু চাগে আমাৰ সময় হ'ল চাগে বহুত দীঘলীয়া হৈছে নাই বহুত ভাল লাগিলে বা আমি আৰু নতুন এনেকুৱা টপিক লৈ আপোনাৰ লগত
পাতিম কিন্তু আপুনি আহিব খুব ভাল লাগিলে আৰু মোৰ লাগিছে আপোনাৰ কথাখিনি এটা সাংঘাতিক মেছেজ গৈছে সমাজলৈ আৰু যিসকলে চাই আছে তেওঁলোকে ফলপ্ৰসূ হ'ব বুলি ভাবোঁ সমাজত ধৰ্ষণ বন্ধ হওক সমাজ সচেতন হওক সজাগ হওক আমাৰ মহিলাসকল ছোৱালীসকল সুৰক্ষিত হওক এয়া আজি আমাৰ মেছেজ বুলিয়ে ক'ব লাগিব ন বা হয় হয় আৰু ছোৱালীক চুটি কাপোৰ নিপিন্ধিবি বুলি যিসকলে কয় ঠিক আছে কৈছে বেয়া নহয় কওক বাৰু কিন্তু লগতে ল'ৰাকো ক'ব যে তহঁতে ছোৱালীক বেয়া দৃষ্টিৰে নাচাবি আৰু মদ ড্ৰাগছ ভাং এইবিলাক খাই পেলাই ৰাতি দেৰিকে ঘৰলৈ নাহিবি আৰু কোনো ছোৱালীক সন্মানৰ দৃষ্টিৰে চাবিটো আচলতে ল'ৰাবোৰক শিকাওক বেছিকে একেবাৰে সঁচা ন বা চাওকচোন আপুনি ঘৰত যদি এটা সৰু বাচ্চা সৰুৰ পৰাই যদি সন্মান কৰিবলৈ শিকায় ধৰ্ষণ কোনে কৰিব এজন ডেকা ল'ৰা এজন পুৰুষে কৰিব তেওঁলোক সৰু বাচ্চাৰ পৰাই যদি মাক দেউতাকে সেইখিনি শিক্ষা দিয়ে তেতিয়া সেই ল'ৰাজনে কিন্তু ডাঙৰ হ'লে সেই কামটো কৰিবলৈ অলপ হ'লেও ভয় খাব নহয় জানো মানে সেইটোৱে সন্মান নাৰী এগৰাকী সন্মানৰ বস্তু বুলি জানিব সৰুৰ পৰাই এতিয়া নিশিকাই নহয় সেই কথাটো আচলতে পেৰেণ্টছৰ বহুত বেছি দায়িত্ব সাংঘাতিক ধৰণৰ আৰু ছোৱালীক ৰেষ্ট্ৰিকশ্যন দিয়াতকৈ বেছি ল'ৰাক ৰেষ্ট্ৰিকশ্যন দিব ল'ৰাক শিকাব লাগে আচলতে এইটো যে অপৰাধ হয় সেইটোৱে কথা ভাল লাগিলে আপোনালোকে চাই থাকিব আৰু বিভিন্ন টপিক লৈ আমি আহিম লিগেল টক্স উইথ চুমি মেধি ধন্যবাদ